নমস্কাৰ আমি এতিয়া ক্লাস 9 ৰ দ্বিতীয় অধ্যায় বহুপদ ইয়াৰে এক্সাৰসাইজ 2.3 কৰিম 2.3 কৰাৰ আগত আমি জানিব লাগিব ভাগহেক উপপাদ্য ভাগহেক উপপাদ্য কি হয় যদিহে আমাক এটা বহুপদ দিয়া থাকে px যাৰ মাত্ৰা 1 বা 1তকৈ অধিক আৰু a যদি এটা বাস্তৱ সংখ্যা হয় তেতিয়া হলে px বহুপদটোক আমি x - a ৰে হৰণ কৰিলে পোৱা ভাগহেকটো হয় pa অৰ্থাৎ এনেকুৱা হয় এটা বহুপদ px ৰ মাত্ৰা কিমান হয় মাত্ৰা হয় 1 সমান বা 1তকৈ অধিক যদি 1 সমান হয় তেতিয়া হলে বহুপদটোত আমি এনেকুৱা এটা x থকা পদ পাম অতি কমেও এটা x থকা পদ আমি পাম যদি x তকৈ 1তকৈ ডাঙৰ হয় তেতিয়া হলে x স্কয়াৰ থকা পদ এটা থাকিব বহুপদটোত 2 হলে তাৰ পিছত যদি মাত্ৰা 3 হয় তেতিয়া হলে x টু দি পাৱাৰ 3 থকা পদ এটা থাকিব লাগিব আৰু যদি 4 হয় x টু দি পাৱাৰ 4 থকা পদ এটা থাকিব লাগিব এনেকুৱা তো কি হয় মাত্ৰা 1 সমান বা 1তকৈ অধিক বুলি কলে আমি কি বুজি পাম যেটো px বহুপদ দিয়া থাকিব তাত কি থাকিব চলক x থাকিব লাগিব মাত্ৰা যদি শূন্য হলে হয় তেতিয়া হলে ইয়াত x টু দি পাৱাৰ 0 আহিলে হয় x টু দি পাৱাৰ 0 আহিলে কি নহলে হয় বহুপদটোত কি নাথাকিলে হয় চলক x নাথাকিলে হয় অকল কি থাকিলে হয় ধ্ৰুৱক পদ থাকিলে হয় এই কাৰণে আমাক দিয়া আছে কি মাত্ৰা 1 বা 1তকৈ অধিক হ'ব লাগিব আৰু আমি আন এটা বাস্তৱ সংখ্যা a যদি পাও এটা বাস্তৱ সংখ্যা a পাইছো a কি হয় a এটা বাস্তৱ সংখ্যা তেতিয়া কি হ'ব আমি x - a ৰে px বহুপদক হৰণ কৰিম হৰণ কৰিলে ভাগহেক কিমান পাম pa পাম এইটোই হৈছে ভাগহেক উপপাদ্য আমাক ভাগফল কিমান পাম ইয়াত ভাগফল কিমান ওলাব এইটো আমাক ভাগহেক উপপাদ্য নিদিয়ে ভাগহেক উপপাদ্য অকল কি দিয়ে ভাগহেক কিমান ওলাব দিয়ে ইয়াত কি হয় px বহুপদক আমি যদি x - a ৰে হৰণ কৰি দিও তেতিয়া হলে ভাগহেক কিমান পাম pa পাম pa কি হয় pa হৈছে x equal to a কাৰণে বহুপদ p ৰ যেটো মান হয় হেইটোৱে হয় pa অৰ্থাৎ আমাক যদি এটা বহুপদ px দিয়া থাকে আৰু এটা বাস্তৱ সংখ্যা a দিয়া থাকে তেতিয়া হলে x - a ৰে আমি হৰণ কৰিলে পোৱা ভাগহেকটো হ'ব pa আমি কি কৰিম তেতিয়া ভাগহেক যদি আমাক নিৰূপণ কৰিব দিয়ে আমি কৰিম কি যেটো বহুপদৰ যেটো চলক থাকিব সেই চলকটোক আমি কিহেৰে ৰিপ্লেস কৰিম যেটো বাস্তৱ সংখ্যা থাকিব সেই বাস্তৱ সংখ্যাটোৰে ৰিপ্লেস কৰিলে আমি যেটো ভ্যালু পাম এইটোৱে কি হ'ব x - a ৰে হৰণ কৰি পোৱা ভাগহেক হ'ব এতিয়া এক্সাৰসাইজ 2.3 ৰ কোৱেশ্চন নম্বৰ 1 ইয়াত আমাক দিছে x টু দি পাৱাৰ 3 প্লাস 3x স্কয়াৰ প্লাস 3x প্লাস 1 নক তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগহেক নিৰ্ণয় কৰা ইয়াত আমাক পাঁচটা অংক দিছে একেটা কি প্ৰথমত দিয়া আছে x + 1 তাৰ পিছত দিছে x - 1/2 তাৰ পিছত 3 নম্বৰটো দিয়া আছে x 4 নম্বৰত আছে x + 5 5 নম্বৰত আছে 5 + 2x গোটেইটাৰ কৰাৰ ৰুল একে হয় ইয়াৰ কাৰণে আমি কি কৰিম এতিয়া 1 ৰ প্ৰথমত আমি লিখি লম প্ৰদত্ত বহুপদ px equal to দিয়া আছিলে x to the power 3 plus 3x squared x to the power 3 plus 3x squared ইয়াৰ পিছৰ পদটো দিয়া আছে 3x আৰু plus 1 so plus 3x plus 1 এই বহুপদটো আমাক দিছে 1 নৰ কোৱেশ্চনটোত তো আমি কি কৰিব লাগে px বহুপদক আমি কি কৰিব লাগে x + 1 এৰে হৰণ কৰিব লাগে হৰণ কৰিলে পোৱা ভাগহেকটো আমি কি হয় নিৰ্ণয় কৰিব লাগে এতিয়া যেহেতুকে আমাক অকল ভাগহেক লাগে ভাগফল কি হয় আমাক নিৰ্ণয় কৰিব নাই কোৱা গতিকে আমি কি প্ৰয়োগ কৰিম ভাগহেক উপপাদ্যটো ব্যৱহাৰ কৰিম ভাগহেক উপপাদ্যটো প্ৰয়োগ কৰাৰ কাৰণে এতিয়া 1 ৰ কোৱেশ্চন নম্বৰ 1 কৰিব যাওতে আমি কি কৰিম x + 1 আছিল হৰণ কৰিব লগা সংখ্যাটো x + 1 এৰে আমি হৰণ কৰিব লগা আছিল গতিকে আমি কি কৰিম x + 1 ৰ শূন্য লম x + 1 ৰ শূন্য ললে শূন্যৰ ক্ষেত্ৰত কি হ'ব x + 1 = 0 implies আমি পাই আছো x = -1 এতিয়া x = আমি কিমান পাইছো -1 পাইছো ভাগহেক কিমান হ'ব এতেকে
x plus 1 এৰে px বহুপদক হৰণ কৰিলে পোৱা ভাগে এইটো হয় আমি জানো p a আছিলে এতিয়া কি হ'ব p - 1 হ'ব এতিয়া আমি x ৰ জায়গাত কি লিখিম -1 বহুৱাই দিম বহুপদটো আছিলে x to the power 3 সো প্ৰথম আহিব -1 to the power 3 তাৰপিছত প্লাস 3x স্কয়াৰ আছিলে হ'ব প্লাস 3 into -1 whole square তাৰপিছত আছিলে প্লাস 3 into x সো 3 into কিমান হ'ব ইয়াত -1 হ'ব তাৰপিছত লাষ্টত আছে +1 গতিকে আমি লিখি দিও +1 এতিয়া x to the power 3 কৰিলে আমি পাম -1 plus 3 into x square কৰিলে এটো 1 হৈ যাব +1 হৈ যাব এতিয়া +3 আছে +3 লগত -1 মাল্টিপ্লাই হৈ কেনে এটো হৈ আছে আমাৰ -3 +1 এতিয়া কিমান পালো আমি ইয়াত পালো -1 ইয়াত 3 into 1 কৰিলে প্লাস আছিলে +3 হ'ব এটো -3 এটো +1 এতিয়া 3 3 এটা প্লাস এটা মাইনাস কেনসেল হৈ যাব -1 +1 কেনসেল হৈ যাব ওইখানে কি থাকিব তেতিয়া হলে 0 থাকিব অর্থাৎ আমি যদি x + 1 এর px বহুপদটো হরণ কৰো তেতিয়া হলে ভাগে কিমান পাম ভাগে পাম 0 এটো আমাৰ কোৱেশ্চন নম্বৰ 1 or 1 কৰা হৈছে এতিয়া আমি 1 or কোৱেশ্চন নম্বৰ 2 আমি কৰিব পাৰিম তেতিয়া আমি কাৰ গুণ লব লাগিব x - হাফ আছিলে এই বহুপদটোৰে আমাক হৰণ কৰিব দিছিলে গতিকে আমি কি কৰিব লাগিব x - হাফৰ আমি 0 লব লাগিব এতিয়া 2 আমি কি কৰিম x - 1/2 শূন্যৰ ক্ষেত্ৰত কি হ'ব x - 1/2 = 0 কৰিব লাগিব সো ইয়াৰ পৰা আহিব implies x = হাফ এতিয়া আগে উপপাদ্য যেটো a আছিলে হেইতে কি হ'ব ইয়াত 1/2 হ'ব গতিকে আমি লিখিম এতেকে px বহুপদক x - 1/2 ৰে হৰণ কৰিলে পোৱা ভাগে এটো pa আছিলে ইয়াত এর মান আমি কিমান পাইছো ইয়াৰ শূন্য লৈ কেনে x ৰ ভ্যালু পাইছো হাফ গতিকে এইটোৱে হয় এর মান গতিকে আমি লিখিম p 1/2 এতিয়া এইটো লিখিলে আমি কি কৰিব লাগিব x ৰ জায়গাত 1/2 লিখিব লাগিব আমাৰ বহুপদটো দিয়া আছিল x³ গতিকে প্ৰথম পদটো হৈ আছে আমাৰ 1/2 হোল কিউব তাৰ পিছত আছিল +3x² আমি লিখিম 3 into 1/2 হোল স্কয়াৰ প্লাস 3x আছিল 3 into হাফ প্লাস 1 এইটো আমি কি কৰিলো x ৰ জায়গাত আমি হাফ লিখিলো এতিয়া আমি সিম্পলিফাই কৰিলে হ'ব এইটো হৈ আছে 1/8 প্লাস এইটো হৈ আছে 3/2 স্কয়াৰ 2 স্কয়াৰ হলে কিমান হ'ব 4 হ'ব তাৰ পিছত এইটো হৈ আছে প্লাস 3/2 নেক্সট এইটো হৈছে 1 আমি যদি চাও এলসিএম ললে কিমান পাম আমি এলসিএম ললে ইয়াত 8 পাম কাৰণ 2 4 দুটাৰে কি হয় গুণিতক হয় 8 গতিকে 8 টো কি হ'ব এলসিএম হ'ব এতিয়া ইয়াত 1 আছিল 1 ৰ লগত 1 মাল্টিপ্লাই হ'ব প্লাস ইয়াত 3 আছিল 3 লগত 4 ৰে 8 ক কিমান টাইম যায় 4 2 গুণা 8 হয় গতিকে 3 ৰ লগত আমি 2 পূৰণ কৰিব লাগিব প্লাস চিন আছিল প্লাস এতিয়া 3 ৰ লগত আমি কি পূৰণ কৰিব লাগিব 2 ৰে 8 ক কিমান বাৰ হৰণ যায় 4 বাৰ যায় গতিকে আমি 3 ৰ লগত 4 পূৰণ কৰিব লাগিব এটা ইয়াত 1 আছিল 1 ৰ তলত 1 আছিল এতিয়া হৰণ কৰিলে 8 পাম গতিকে আমি কি কৰিব লাগে +1 ৰ লগত আমি 8 মাল্টিপ্লাই কৰিব লাগে এতিয়া এইটো সিম্পলিফাই কৰিলে এনেকুৱা হ'ব ওপৰত এটো 1 into 1 = 1 plus 3 into 2 = 6 plus 3 into 4 = 12 plus 1 into 8 = 8 আমি যদি চাও তেতিয়া হলে কি পাই আছো আমি এটো 20 26 27 সো এটোৰ आंसर হ'ব 27/8 এতিয়া কোৱেশ্চন নম্বৰ 1 or 3 ত আমাক হৰণ কৰিব লগিয়া বহুপদটো দিছে x গতিকে এই ক্ষেত্ৰত আমি কি কৰিম x ৰ শূন্য ওলাম আমি 1 or 3 কৰিলে আমি লিখিম x ৰ শূন্যৰ ক্ষেত্ৰত x = 0 অৰ্থাৎ কি হ'ব ইয়াত আমি ভাগে উপপাদ্যত যেটো a পাইছিলো হে এর মানটো ইয়াত কিমান হ'ব 0 হ'ব এতিয়া আমি এতেকে লিখিব পাৰিম
x বহুপদেৰে px হৰণ কৰিলে পোৱা ভাগশেষ কিমান হ'ব p a আছিলে ইয়াত হ'ব p0 যেহেতুকে আমি ইয়াত শূন্য লৈ কেনে x = কিমান পালো 0 পালো এতিয়া 0 বহুৱালে px বহুপদটো আছিলে x কিউব গতিকে ইয়াত ফাৰ্স্ট আহিব 0 কিউব plus 3 into 0 square plus 3 into 0 plus 1 অৰ্থাৎ এই x থকা পদ তিনিটা আছিলে প্ৰথম তিনিটা এই তিনিটাৰ মান কিমান আহিব 0 আহিব লাষ্টত ধ্ৰুবক পদ 1 আছিলে এটো যদি আমি ক্যালকুলেট কৰি কেনে চাও ভ্যালু কিমান পাম আমি 1 পাম আমি কি পালো p0 = 1 পালো এতেকে বহু x বহুপদেৰে হৰণ কৰিলে পোৱা ভাগশেষ কিমান হ'ব ভাগশেষ হ'ব 1 এতিয়া আমাৰ এনেকুৱাকে কৰিলে কোৱেশ্চন নাম্বাৰ 3 কমপ্লিট হৈছে আমি কোৱেশ্চন নাম্বাৰ 4 কৰিব লাগে 4 কৰাৰ কাৰণে আমি কি কৰিম x + π বহুপদেৰে হৰণ কৰিলে পোৱা ভাগশেষটো আমি ওলাব লাগে গতিকে আমি কি কৰিম x + π ৰ শূন্যৰ ক্ষেত্ৰত কি পাও এটো আমি ওলাই লম এতিয়া So 3 নম্বৰ আমাৰ হৈ গল 4 নম্বৰ কোৱেশ্চনটোৰ কাৰণে আমাক কি দিছে x + π ৰে হৰণ কৰিলে পোৱা ভাগশেষ ওলাব দিছে গতিকে আমি লিখিম x + π ৰ শূন্যৰ ক্ষেত্ৰত কি হ'ব x + π = 0 implies x = আমি পাই আছো -π এটো কি হয় ভাগশেষ উপবাদ্যৰ যেটো বাস্তৱ সংখ্যা a আছিল এইটোৱে হ'ব ইয়াত -π গতিকে আমি ভাগশেষ উপবাদ্য প্ৰয়োগ কৰিলে আমি কি লিখিম এতেকে x + π ৰে px বহুপদক হৰণ কৰিলে পোৱা ভাগশেষ pa আছিলে ইয়াত কি হ'ব p - π হ'ব so p - π এতিয়া x ৰ সলনি আমি -π বহুৱাই দিলে পাই যাম x কিউব আছিলে -π হোল কিউব হ'ব প্লাস 3x² আছে 3 * -π হোল স্কয়াৰ হ'ব প্লাস 3x আছিলে 3 * -π তাৰ পিছত আছিলে 1 গতিকে আমি পাম +1 এতিয়া এইটো ক্যালকুলেট কৰিলে মাইনাসৰ ওপৰত কিউব থাকিলে কি হয় মাইনাসে হয় গতিকে এইটো আহি আছে প্ৰথম পদটো -π কিউব +3 ইনটু এটো মাইনাসৰ ওপৰত কি আছে স্কয়াৰ আছে গতিকে এটো মাইনাসটো কি হৈ যাব প্লাস হৈ যাব গতিকে 3 * π স্কয়াৰ হ'ব প্লাস 3 আছে আৰু -π আছে প্লাস মাইনাস মাল্টিপ্লাই কৰিলে মাইনাস হ'ব -3π + 1 এতিয়া এটো কৰিলে এটা স্টেপ কৰিলে আমি পাই যাম -π কিউব আৰু 3 * π স্কয়াৰ কৰিলে আমি কি পাম 3π স্কয়াৰ পাম সো +3π স্কয়াৰ -3π + 1 এটো আমাৰ आंसर হৈ গল আমি যদি x + π ৰে px বহুপদটো হৰণ কৰি দিও তেতিয়ালে ভাগশেষ আমি পাম -π কিউব +3π স্কয়াৰ -3π + 1 সো আমাৰ কোৱেশ্চন নাম্বাৰ 4 কমপ্লিট হৈ গল এতিয়া আমি কোৱেশ্চন নাম্বাৰ 5 কৰিব লাগে এতিয়া 5 ৰ কাৰণে আমি কি কৰিম 5 + 2x ৰ শূন্য লম আমি লিখো 5 + 2x ৰ শূন্যৰ ক্ষেত্ৰত কি হ'ব 5 + 2x = 0 আমি কি কৰিম x ৰ মান ওলাম ইয়াৰ পৰা implies 2x = 5 যদি আমি এইফালে লৈ যাও হ'ব কি -5 সো -5 এতিয়া x ৰ লগত 2 মাল্টিপ্লাই হৈ আছে ইয়াত অকল x ৰাখিলে এই 2 টো এইফালে আনি কেনে কি কৰিব লাগিব আমি ডিভাইড কৰিব লাগিব সো আমি পাই আছো -5/2 x ৰ মান কিমান পালো -5/2 অৰ্থাৎ এইটোৱে কি হ'ব এইটোৱে হ'ব আমাৰ ভাগশেষ উপবাদ্যৰ a এতিয়া আমি যদি 5 + 2x ৰে px বহুপদটো হৰণ কৰিব লগিয়া হয় তেতিয়ালে আমি জানো ভাগশেষ উপবাদ্য মতে কি হ'ব ভাগশেষ হ'ব p -5/2 সো আমি লিখিম এতেকে 5 + 2x ৰে px ক হৰণ কৰিলে পোৱা ভাগশেষ p -5/2 এইটো ইকুৱেল টু কৰিলে x কিউব আছিলে আমি কি কৰিব লাগিব
minus 5/2 whole cube plus 3 into x square asile ami korim minus 5/2 whole square tar pisot plus 3x asile ami korim plus 3 into minus 5/2 yar pisot plus 1 so ami etu etia calculate koribo lage etu jodi ami cube kori diu minus or cube korile minus e hoy gotike yat ahibo minus 5 cube equal to hoy ase amar 125 2 cube equal to hoy ase 8 plus etu minus ok jodi square kori diu tetia hole ki hoy jabo plus hoy jabo gotike ebar likhibo paro ami 3 into etu hoy jabo 5 square equal to 25 and 2 square equal to hoy ase 4 next etu plus ase etu minus ase result ot ki ahibo minus ahibo etia 3 5s are 15 divided by 2 plus 1 etu 3 into 25 korile ami kiman pam 75 pam ekelogeu likhibo pari eta step ote ami next step ot likhi asu minus 125 by 8 plus 25 into 3 equal to 75 by 4 minus 15 by 2 plus 1 etia yat ki ase 8 4 aru 2 ase gotike LCM kiman hobo LCM 8 hobo gotike ami LCM loi lao 8 LCM 8 lole etia minus 125 e hobo 125 into 1 hobo plus 75 into 4 2s are 8 hoy gotike yat 75 or logoto ami ki multiply koribo lagibo 2 multiply koribo lagibo minus 15 asile 15 or logot ami multiply koribo lagibo kiman 2 4s are 8 hoy gotike yat 4 multiply koribo lagibo plus 1 or tolot ekun asile gotike ami 1 or logot ki multiply korim 1 or logot 8 multiply korim etia etu calculate korile ami ki pai jam bhagek pai jam etu enekwa hoy tolot palu ami 8 etia uporot minus 125 etu 75 2 jar kiman hoy ase 150 minus 15 into 4 korile ami pai asu minus 60 plus 1 into 8 korile pai asu ami 8 so 150 pora 125 minus korile thaki gol 25 aru 8 jodi 25 or logot plus kori diu tetia hole hoy ase amar 33 plus 33 minus 60 etu korile ami result pam minus 27 by tolot thakibo 8 so etu ki hobo etu hobo amar 5 plus 2x ere px বহুপদক হরণ করিলে পোৱা ভাগহেক so amar question number 5 complete হৈ গল এটা আমি question number 2 কৰিম question number 2 আমাক দিছে x cube minus ax square plus 6x minus a এই বহুপদটোক x minus a ৰে হৰণ কৰিলে পোৱা ভাগহেক উলিওৱা তো আমি question number 2 লৈছো ইয়াত দিয়া আছে প্ৰদত্ত বহুপদ দিয়া আছে লিখিব পাৰো নতুবা লিখিব পাৰো প্ৰদত্ত বহুপদ px equal to আমাক বহুপদটো দিছে x cube minus ax cube minus ax square ইয়াৰ পিছত আছে 6 plus 6x minus a so plus 6x minus a এই বহুপদটোক আমি কিহেৰে হৰণ কৰিব লাগে x minus a ৰে হৰণ কৰিব লাগে so x minus a ৰে যদি আমি হৰণ কৰিব লাগে হৰণ কৰিলে আমি ভাগে কিমান পাম এটো আমাক খুদিছে আমি লিখিম এতিয়া x minus a ৰ শূন্যৰ ক্ষেত্ৰত বা শূন্য লৈ আমি পাও শূন্য লৈ আমি পাও x minus a equal to 0 implies x equal to a গতিকে ভাগহেক উপবাদ্যৰ যেটো বাস্তৱ সংখ্যা আছিল হেতু ইয়াত কি হ'ব a হ'ব গতিকে আমি ভাগহেক ওলাব লাগিলে আমি কি কৰিব লাগিব এতেকে x minus a ৰে px বহুপদক হৰণ কৰিলে পোৱা ভাগহেকটো হল ভাগহেক হল pa আমি লিখো p a এতিয়া আমি আমাক দিয়া বহুপদটোত x ৰ হলনি কি লিখিম a লিখিম প্ৰথম আছিল x কিউব আমি লিখিব লাগিব a কিউব minus ax square a into x square ৰ কাৰণে আমি কি লিখিম a square plus 6x আছিল so plus 6 into a plus
হেকত আছিল মাইনাস a গটিকে ইয়াত লিখিম আমি মাইনাস a এতিয়া এটো যদি আমি এটা স্টেপ কৰো এটো কি হ'ব a কিউব মাইনাস এটো a স্কয়ার ইয়াৰ লগত আৰু এটা a মাল্টিপ্লাই হৈ আছে গটিকে এটো কি হৈ যাব a কিউব প্লাস 6a মাইনাস a এতিয়া a কিউব এটো প্লাস হয় এটো মাইনাস হয় প্লাস মাইনাস ক্যান্সেল হৈ যাব গটিকে কি থাকিলে প্লাস 6a মাইনাস a এটো প্লাস 6a আৰু মাইনাস a একেলগে লিখিলে আমি কি লিখিব পাৰিম 5a কাৰণ 6 minus 1 equal to 5 হয় গটিকে কিমান হ'ব ইয়াত 5a আমি পালো কি তেতিয়া হলে x minus a ৰে px বহুপদটো হৰণ কৰিলে পোৱা ভাগহেকটো হৈছে p a আৰু ইয়াৰ মান কিমান 5a সো আমাৰ কোৱেশ্চন নম্বৰ 2 হৈ গল এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 3 ইয়াত কোৱেশ্চনটো হৈছে 7 plus 3x 3x to the power 3 plus 7x ৰ এটা উৎপাদক হয় না নহয় পৰীক্ষা কৰা তো আমাক দিয়া থকা বহুপদটো কি আছে ইয়াত প্ৰদত্ত বহুপদ px equal to x cube তাৰ পিছত দিয়া আছে 3x cube plus 7x এটো কোৱেশ্চন নম্বৰ 3 এতিয়া ইয়াক আমি কিহেৰে হৰণ কৰি চাব লাগিব 7 plus 3x এৰে আমি হৰণ কৰি চাব লাগিব নতুবা আমি কি কৰিব পাৰো ভাগহেক উপবাদ্য প্ৰয়োগ কৰিব পাৰো আমাক কি লাগে এই ক্ষেত্ৰত আমাক লাগে ভাগহেক শূন্য হয় না নহয় যদি ভাগহেক শূন্য হয় তেতিয়া হলে কি হ'ব 7 plus 3x টো এই বহুপদটোৰ এটা উৎপাদক হ'ব আৰু যদি শূন্যৰ বাহিৰে অইন যিকোনো সংখ্যা হয় ভাগহেক তেতিয়া হলে কি হ'ব এই px বহুপদৰ 7 plus 3x এটা উৎপাদক নহব যেহেতুকে আমাক অকল ভাগহেক লাগে আমি ইয়াত কি কৰিম অকল ভাগহেক উপবাদ্যটো প্ৰয়োগ কৰিম আমি সিধাকে হৰণ নকৰো ভাগহেক উপবাদ্য প্ৰয়োগ কৰিব লাগিলে আমি প্ৰথম কি লব লাগিব 7 plus 3x ৰ শূন্য লব লাগিব সো আমি লিখিম এতিয়া 7 plus 3x ৰ শূন্য লৈ আমি পাও 7 plus 3x equal to 0 লম এতিয়া 3x equal to আমি পাই আছো -7 implies x equal to হৈ আছে -7/3 এতিয়া আমাক ভাগিক উপবাদ্যত যেটো a বাস্তৱ সংখ্যা পাইছিলো ইয়াত কি হ'ব a এর মান হ'ব -7/3 গতিকে আমি লিখিম এতেকে 7 plus 3x এৰে px বহুপদক হৰণ কৰিলে পোৱা ভাগহেক আমি সাম ভাগহেক শূন্য হয় না নহয় সো আমি কি কৰিম ইয়াত ভাগহেকটো আছিল p a ইয়াত কি হ'ব p -7/3 হ'ব ইয়াৰ মান আমি উলাব লাগিলে আমাক দিয়া থকা px বহুপদটোত x ৰ হলনি আমি কি লিখিব লাগিব -7/3 লিখিব লাগিব সো প্ৰথম পদটো আছিল 3x কিউব এটো হ'ব 3 * -7/3 হোল কিউব প্লাস 7x আছিল সো +7 * x ৰ কাৰণে আমি কি লিখিম ইয়াটো -7/3 সো -7/3 এতিয়া এটো আমি সিম্পলিফাই কৰিব লাগে এটো কৰিলে কিমান হ'ব 3 * এটো মাইনাসৰ ওপৰত কিউব থাকিলে মাইনাসে হয় তাৰ পিছত 7 কিউব ইকুৱেল টু আমাৰ হৈ আছে 343 ডিভাইডেড বাই 3 কিউব হ'ব সো 3 কিউব হলে কিমান হ'ব 3 3 জাৰ 9 3 জাৰ 27 হৈ আছে সো 27 প্লাস ইয়াত 7 * 7 এতিয়া এটা প্লাস আছে এটা মাইনাস আছে গটিকে এইটো কি হ'ব প্লাস মাইনাস মাল্টিপ্লাই হৈ কেনে মাইনাস হ'ব 7 7 জাৰ 49 তলত ডিভাইডেড বাই 3 এতিয়া এটো 3 এ আমি কি কৰিব পাৰিম 27 ক কাটিব পাৰিম 3 ৰে 1 টাইমছ 3 যাব আৰু এটো কিমান হ'ব 9 আহিব সো আমি কিমান পালো এটো মাইনাস এতিয়া 343 9 ৰে কাটিব পাৰিনে আৰু নতুবা 3 ৰে কাটিব পাৰিনে আমি চাব লাগে 3 + 3 = 6 + 4 = 10 হৈ আছে গটিকে এটো 3 ৰে ডিভিজিবল নহয় আৰু 9 ৰেও ডিভিজিবল নহয় গটিকে আমি কি কৰিম এটো আহিব কিমান 343 ডিভাইডেড বাই 9 আগত আহিব মাইনাস আৰু এটো আছে কিমান -49/3 এটো আমি সিম্পলিফাই কৰাৰ কোনো দৰকাৰ নাই ইয়াতো মাইনাস আছে আমি দুটা ভগ্নাংশ পাইছো গতিকে এটো কি লিখিব পাৰো এনেকৈ not equal to 0 লিখিব পাৰো নতুবা আমি ইচ্ছা কৰিলে এটো কি কৰি দিব পাৰো সিম্পলিফাই কৰি কেনে এটা ভগ্নাংশ ওলাই কেনে দিব পাৰো এতিয়া এইটো আমি
সৰল কৰিলে শূন্য নাপাওঁ কিহৰ কাৰণে শূন্য নাপাওঁ কাৰণ ইয়াৰ আগতো মাইনাস চিন আছে এইটো ভগ্নাংকৰ আগত আৰু এইটো ভগ্নাংকৰ আগতো কি আছে মাইনাস চিন আছে গতিকে দুইটা ভগ্নাংক যোগ কৰিলে আমি এটা ঋণাত্মক পৰিমেয় সংখ্যা পাম যেটো শূন্য নহব গতিকে আমি এইখিনি কৰি কেনে ইয়াত নট ইকুৱেল টু 0 লিখি কেনে আমি ক'ব পাৰো কি এই ক্ষেত্ৰত ভাগে শূন্য নহয় অৰ্থাৎ 7 + 3x এৰে px বহুপদক হৰণ কৰিলে শূন্য পোৱা নাযায় গতিকে কি নহয় 7 + 3x px বহুপদৰ এটা উৎপাদক নহয় গতিকে আমি ইয়াত লিখি দিও এতেকে ইয়াত 7 + 3x px বহুপদৰ এটা উৎপাদক নহয় px আমি ইয়াত লিখি দিব পাৰো px = 3x³ + 7x সৰ এটা উৎপাদক নহয় সো এইখিনিতে আমাৰ কোৱেশ্চন নাম্বাৰ 3 হৈ গল ইয়াত লজিকটো কি হয় আমি ভাগহে উপবাদ্য প্ৰয়োগ কৰি কেনে ভাগহে কোলাইছো ভাগেক আমি শূন্য নাপাম কাৰণ কি পাম এটা ঋণাত্মক অপৰিমেয় সংখ্যা পাম যেহেতুকে দুয়োটা ভগ্নাংকৰ ওপৰ আগতে কি আছে মাইনাস চিন আছে গতিকে এটো আমি সিম্পলিফাই নকৰাকে ডাইৰেক্ট লিখিব পাৰো নট ইকুৱেল টু 0 যেহেতুকে ভাগহে শূন্য নহয় কি নহব 7 + 3x px = 3x³ + 7x ৰ এটা উৎপাদক নহয় সো আমাৰ কোৱেশ্চন নম্বৰ 3 কমপ্লিট এতিয়া আমি কোৱেশ্চন নম্বৰ 4 কৰিম কোৱেশ্চন নম্বৰ 4 ত আমাক কৈছে ভাগফল আৰু ভাগহেক নিৰ্ণয় কৰা আমাক ইয়াত 4টা অংক দিছে তো প্ৰথমটো দিয়া আছে যেতিয়া x⁴ - 4x² + 2x + 5 ক x - 2 ৰে হৰণ কৰা যায় তো 1 আমি কৰি আছো 4 ৰ কোৱেশ্চন নম্বৰ 1 ইয়াত আমাক হৰণ কৰিব দিছিলে x - 2 ৰে আৰু হৰণ কৰিবলগীয়া বহুপদটো আছিলে x³ - 4x² + 2x + 5 এই বহুপদটোক আমি হৰণ কৰিব লাগে x - 2 ৰে এতিয়া হৰণ কৰোতে আমি প্ৰথম চাই লব লাগে চলকৰ পাৱাৰ বিলাক অধক্ৰমত আছে নাই ইয়াত চলকৰ পাৱাৰ কিমান আছিল 3 আছিল ইয়াত 2 আছিল ইয়াত 1 আছিল আৰু 5 ধ্ৰুবক পদ অৰ্থাৎ ইয়াত চলকৰ পাৱাৰ কিমান হ'ব চলকৰ পাৱাৰ 0 হ'ব আৰু x - 2 ইয়াত কি আছে চলকৰ পাৱাৰ 1 ইয়াত 2 কিমান হ'ব 0 হ'ব গতিকে অধক্ৰমত আছে যেহেতুকে অধক্ৰমত আছে আমি কি কৰিম প্ৰথম পদ কেইটা মিলাম ইয়াত x ৰ লগত এতিয়া ইয়াৰে x⁴ টো আমি মিলাব চেষ্টা কৰিম তো আমি x ৰ লগত যদি আমি এটা x² মাল্টিপ্লাই কৰো তেতিয়া হলে আমি কি পাও x⁴ পাও এই ক্ষেত্ৰত আমাৰ কি হ'ব x² যদি ইয়াত লগাও তেতিয়া হলে x * x² কৰিলে x⁴ পালে আমাৰ পাৱাৰ মিলি গল এতিয়া সহগ মিলিছে নাই আমি চেক কৰিব লাগে সহগৰ পৰা আমি কি পাম এই যেটো বহুপদ পালো ইয়াৰ কি পাম সম্মুখত চিন কি হ'ব এটো পাই যাম এতিয়া ইয়াত যদি চাও x ৰ সহগ 1 আছিল ইয়াতো x ৰ x³ ৰ সহগ কিমান আছিল 1 আছিল গতিকে আমি কি জানো 1 * 1 = 1 গতিকে আমি x² ৰ লগত সহগ কি লগাব লাগিব +1 লগাব লাগিব +1 লগাব লাগিলে আমি নিলিখো অকল কি লিখিম x² লিখিম এতিয়া x² * x কৰিলে আমি পাই আছো x⁴ এই x² ৰে আমি নেক্সট টাইম কাক পূৰণ কৰিব লাগিব -2 যেটো দ্বিতীয় পদ আছিল -2 ক আমি পূৰণ কৰিব লাগিব যদি x² আমি -2 পূৰণ কৰি দিও এতিয়া মাইনাস প্লাস মিলি হৈ আছে -2x² আমি ইয়াত সাম x² থকা পদ কোনটো আছে যেটো x² থকা পদ হয় তাৰ ঠিক তলতে আমি কি লিখি দিম -2x² অৰ্থাৎ x² ৰে আমি -2 ক মাল্টিপ্লাই কৰি পোৱা পদটো আমি ইয়াত দেখিছো -4x² আছে ইয়াৰ তলত লিখিব লাগিব -2x² কোৰ পৰা পালো আমি এইটো পালো x² ৰ লগত -2 মাল্টিপ্লাই কৰি কেনে এতিয়া আমি ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো মাইনাস কৰিব লাগে মাইনাস কৰিলে আমি প্ৰথম যেটো পদ আছিল এটো মিলাইছো কি মিলাইছো x³ মিলাকে আমি কি কৰিছো ভাগফলত যেটো প্ৰথম পদ দিছো এইটো দিছো সো এইটো ক্যান্সেল হৈ কেনে 0 হৈ যাব এতিয়া দ্বিতীয় পদৰ ক্ষেত্ৰত এইটো -x² আছে ইয়াত কি আছে -4x² আছে এতিয়া দ্বিতীয় পদটো যদি আমি মাইনাস কৰি দিও তলৰ বহুপদটো যদি মাইনাস কৰি দিও তেতিয়া হলে এই -2x² টো কি হৈ যাব +2x² হৈ যাব গতিকে এইটো এনেকুৱা হয় -4
x square minus 2x square এইটো কি হয় মাইনাস মাইনাস মিলি কেনে হেকত গৈ কেনে কি হৈ যায় minus 4x square plus 2x square হৈ যায় এতিয়া আমি এনেকে কৰি কেনে নাচাও আমি ইয়াতেই গম পাম ইয়াত কি আছে মাইনাস চিন আছে এতিয়া এইটো যেহেতুকে তলৰ পদটো আমি মাইনাস কৰিম এইটো কি হ'ব চিনটো বিপৰীত হ'ব মাইনাসৰ হলনি কি হ'ব প্লাস হ'ব এতিয়া আমি চাম minus 4 plus 2 minus 4 plus 2 কৰিলে আমি পাই আছো minus 2 কাৰ লগত আছিল x square আছিল ইহতৰ লগত গতিকে কি হ'ব minus 2x square minus 4x square minus 2x square equal to আমি পাই গলো minus কৰি কেনে পাই গলো minus 2x square কিহৰ কাৰণে পালো কাৰণ minus কৰিলে এইটো কি হৈ যায় plus 2x square হৈ যায় এতিয়া বাকি দুটা পদৰ তলত একো পদ নাই তলৰ যেটো আমি বহুপদ পাইছো তাত কি হয় বাকি দুটা পদৰ তলত একো পদ নাই গতিকে জেনেকুৱা আছে তেনেকুৱা লিখি দিম plus 2x plus 5 এতিয়া আমি এটা নতুন বহুপদ পালো ইয়াৰ প্ৰথম পদটো কি প্ৰথম পদটো হৈছে -2x স্কয়াৰ এতিয়া -2x স্কয়াৰৰ লগত আমি আকৌ ইয়াৰ x - 2 ৰ প্ৰথম পদ অৰ্থাৎ x ৰ লগত এইটো আমি চাব লাগে চাই কেনে কি মিলাব লাগে প্ৰথম আমি পাৱাৰ মিলাব লাগে ইয়াত x ৰ পাৱাৰ কিমান আছিল 1 আছিল ইয়াত x ৰ পাৱাৰ কিমান আছে 2 আছে গতিকে আমি ইয়াত যেটো পদ লগাম ভাগফলত তাত আমি কি দিব লাগিব এটা x দিবই লাগিব এটা x দিলে আমি কি পাম x into x কৰিলে কি পাই যাম x স্কয়াৰ পাই যাম এতিয়া ইয়াত x স্কয়াৰৰ লগত হক কিমান আছিল -2 আছিল ইয়াত x ৰ হক কিমান আছে 1 আমি জানো কি 1 into -2 1 into -2 equal to -2 গতিকে কি ইয়াত আছিল 1 ইয়াত আছিল -2 এতিয়া -2 পাব লাগিলে আমি এইটো কি পাইছো 1 into -2 কৰি -2 পাইছো এই -2 টো আমি কোট লগাব লাগিব x ৰ আগত লগাব লাগিব x ৰ আগত যদি -2 লগাই দিও তেতিয়া হলে আমি ভাগফলৰ দ্বিতীয় পদটো পালো দ্বিতীয় পদটো কিমান হৈ গল -2x এতিয়া -2x এৰে x ক মাল্টিপ্লাই কৰিলে আমি কি পাম -2x into x কৰিলে আমি পাই আছো -2x স্কয়াৰ আমি লিখি দিও -2x স্কয়াৰ এতিয়া ইয়াৰ পিছত আমি -2x এৰে কাক মাল্টিপ্লাই কৰিব লাগিব ইয়াত থকা দ্বিতীয় পদটো কি আছিল -2 ক আমি মাল্টিপ্লাই কৰিব লাগিব এতিয়া মাইনাস মাইনাস মাল্টিপ্লাই কৰিলে হৈ আছে প্লাস 2 into 2 equal to হৈ আছে 4 গতিকে কি হ'ব +4x আমি x থকা পদটোৰ তলত লিখি দিম ইয়াত লিখিব লাগিব +4x কাৰণ -2 into -2x equal to কি হৈ যায় +4x মাইনাস মাইনাস প্লাস হৈ যায় 2 2 জাৰ 4 লগত আছিল x আমি পাই গলো কি এটা নতুন বহুপদ পালো এতিয়া তলৰ বহুপদটোক আমি মাইনাস কৰিব লাগে ওপৰৰ বহুপদটোৰ পৰা যদি তলৰ বহুপদটো মাইনাস কৰি দিও প্ৰথম পদটো মিলি আছে গতিকে এইটো কি হৈ যাব কেনসেল হৈ যাব 0 আমি নিলিখিলেও হয় যেটোকে 0 হৈ যাব এতিয়া এইটো কি আছে +4x আছিল আমি যদি তলৰ বহুপদটো মাইনাস কৰি দিও ইয়াৰ চিনটো হলনি হৈ কেনে কি হৈ যাব এইটো প্লাস চিনটো মাইনাস হৈ যাব মাইনাস হলে কি হ'ব -4x হ'ব এতিয়া +2x -4x x আছিল x থাকিব এইটো কি হৈ গল +2 এইটো কি হৈ গল -4 এতিয়া +2 -4 কিমান হয় -2 গতিকে আমি মাইনাস কৰি কেনে কি পালো পদ এটা পালো -2x এতিয়া +5 ৰ তলত একো পদ নাছিল গতিকে ইয়াত লিখি দিলে হল আমি +5 তলত নামি আহিব আমি আকৌ এটা নতুন বহুপদ পালো কিমান -2x + 5 এতিয়া ইয়াত কি আছিল x আছিল x ৰ লগত পাৱাৰ 1 আছিল আমি পোৱা নতুন বহুপদটোৰ প্ৰথম পদটো আমি মিলাব লাগে সো প্ৰথম পদটোত কি আছে প্ৰথম পদটোত ইয়াত x আছে গতিকে কি হৈছে পাৱাৰ মিলি আছে পাৱাৰ মিলি থাকিলে ইয়াত আমি যেটো পদ লগাম ইয়াত আমি x দিব নোৱাৰিম নেক্সট আমি চাব লাগে ইয়াৰ হক কিমান হয় এইটো x ৰ হক হৈ আছে -2 ইয়াত x ৰ হক আছিল 1 আকৌ এইটোৱে হয় 1 into -2 কৰিলে আমি -2 পাও গতিকে ইয়াত আমি -2 দিব লাগিব এতিয়া -2 ৰে x ক মাল্টিপ্লাই কৰিলে আমি কি পাই আছো -2x এতিয়া -2 ৰে -2 কো মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে আমি কি পাম +4 আকৌ আমি ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো বিয়োগ কৰিম বিয়োগ কৰিলে প্ৰথম পদ দুটা মিলি আছে গতিকে কেনসেল হৈ যাব এতিয়া +4 এইটো +4 আছিল +4 টো যদি আমি মাইনাস কৰো কি হৈ যাব এইটো -4 হৈ যাব -4 হলে +5 -4 ইকুৱেল টু +1 প্লাস চিন আমি দিব নালাগে আমি কি লিখিম 1 গতিকে আমি এইটো দীৰ্ঘ হৰণ পদ্ধতিত হৰণ কৰিলো হৰণ কৰি কেনে ইয়াত ভাগফল কিমান পালো ইয়াত ভাগফল সমান x স্কয়াৰ -2x -2 আৰু ভাগশেষ
পাইছোঁ আমি 1 এনেকুৱাকৈ দীৰ্ঘ হৰণ পদ্ধতিত আমি ইয়াৰে গোটেইকেইটাই কৰিব পাৰোঁ এতিয়া আমি কুৱেশ্যন নম্বৰ 2 ল'ম কুৱেশ্যন নম্বৰ 2ত আমাক 4x³ - 2x² - 3 এই বহুপদটোক হৰণ কৰিব দিছে 2x² - 1 এৰে আৰু হৰণ কৰি পোৱা ভাগফল আৰু ভাগশেষ আমি নিৰ্ণয় কৰিব লাগে গতিকে ইয়াত আমি হৰণ কৰিবলগীয়া বহুপদটো হৈছে 4x³ - 2x² - 3 আৰু হৰণ কৰিবলগীয়া বহুপদটো হৈছে কাৰ দ্বাৰা হৰণ কৰিব লাগে আমি 2x² - 1 এই ক্ষেত্ৰত আমি আগৰ দৰে একে ৰুল হয় আমি প্ৰথম চাই ল'ব লাগে xৰ পাৱাৰ মিলি আছে নাই অৰ্ধক্ৰমত আছে নাই 3 2 1 মিলি আছে অৰ্ধক্ৰমত ইয়াত 2 আৰু ইয়াত 1 নাই সিধাকে কি আছে 0 আছে xৰ পাৱাৰ গতিকে এটো অৰ্ধক্ৰমতে আছে আমি এতিয়া কি কৰিব লাগে প্ৰথম পদ দুটা মিলাকে ইয়াত এটা পদ লগাব লাগে গতিকে ইয়াত কিমান আছিল x⁴ আছিল আৰু ইয়াত xৰ পাৱাৰ কিমান আছে 2 আছে এতিয়া প্ৰথম আমি পাৱাৰ মিলাব লাগিলে কি কৰিব লাগিব x² ৰ লগত এটা x মাল্টিপ্লাই কৰিলে আমি জানো x⁴ পাম নেক্সট আমি চাম সহগ কি আছে এতিয়া আমি সহগ মিলাব লাগে সহগ মিলাব লাগিলে ইয়াত সহগ আছিল কিমান 4 আৰু ইয়াত সহগ কিমান আছে 2 আছে আমি জানো 2 * 2 = 4 2 * 2 = 4 এতিয়া এইটো 2 কোড আছে এইটো 2 আছে ভাজকত এইটো 4 কোড আছে 4 আছে ভাজ্যত আমি ভাগফলত কি লগাব লাগে 2 লগাব লাগে গতিকে আমি x ৰ আগত কি লগাব লাগিব এটা 2 লগাব লাগিব তেতিয়া আমি প্ৰথম পদটো পাইবলো ভাগফলৰ কি হয় 2x এতিয়া 2x এৰে 2x² ক যদি আমি মাল্টিপ্লাই কৰো তেতিয়া হলে আমি পাই আছো 4x³ এতিয়া এই 2x এৰে আমি কাক মাল্টিপ্লাই কৰিব লাগিব ইয়াত -1 আছিল দ্বিতীয় পদ -1 ক আমি ডিভাইড মাল্টিপ্লাই কৰিব লাগিব সো -1 ক যদি আমি মাল্টিপ্লাই কৰি দিও 2x * -1 কৰিলে আমি পাই আছো -2x আমি যদি চাও ইয়াত x থকা পদটো নাছিলে আমি কি কৰিম এই ইয়াত -3 টো ইমান ওচৰত নিলিখি কেনে অলপ দূৰত -3 লিখিম আৰু -1 ৰ লগত 2x মাল্টিপ্লাই কৰি যেটো আমি -2x পালো হেইটো আমি এই খালি ঠাইখিনি ঠিক তলত লিখি দিম -2x এতিয়া আমি কি কৰিব লাগে ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো মাইনাস কৰিব লাগে মাইনাস কৰিলে আমি পাই আছো 4x³ কেনসেল হৈ যাব এতিয়া -2x² আছিল তলত একো পদ নাই গতিকে এটো জেনেকুৱা আছে তেনেকুৱাকে তলত নামি আহিলে কি হ'ব -2x² এতিয়া এটো -2x ওপৰত একো পদ নাছিল এতিয়া -2x টো যদি মাইনাস কৰি দিও আমি জানো কি হ'ব চিনটো হলনি হৈ যাব কি আছিল -2x আছিল এটো হৈ যাব +2x আৰু -3 তলত একো পদ নাছিল গতিকে -3 তলত নামি আহিব -3 এতিয়া আমি প্ৰথম পদৰ লগত ইয়াৰ প্ৰথম পদটো মিলাব লাগে মিলাব গলে আমি দেখিছো কি ইয়াত x ৰ পাৱাৰ আছে স্কয়াৰ 2 আছে ইয়াতো x ৰ পাৱাৰ 2 আছে যেহেতুকে পাৱাৰ মিলি আছে আমি কি কৰিব না লাগে ইয়াত যেটো আমি পদ লগাম এইটো পদত আমি কি কৰিব না লাগে x দিব না লাগে যেহেতুকে পাৱাৰ আমাৰ মিলি আছে এতিয়া আমি সাম সহগ মিলি আছে নাই ইয়াত সহগ কিমান আছিল -2 আছিল ইয়াত সহগ কিমান আছিল 2 এতিয়া আমি জানো কি 2 * -1 = -2 গতিকে আমি কি কৰিম ইয়াত -1 পাই গলো এই -1 টো আমি ভাগফলত দিম ভাগফলৰ দ্বিতীয় পদটো আমি কি লিখিম তেতিয়া হলে -1 -1 * 2x² কৰিলে আমি পাই আছো -2x² আৰু -1 এৰে -1 ক যদি আমি মাল্টিপ্লাই কৰো এটো মাইনাস মাইনাস প্লাস হৈ যাব গতিকে আমি পাম +1 এতিয়া আকৌ ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো আমি কি কৰিব লাগে মাইনাস কৰিব লাগে মাইনাস কৰিলে ইয়াত প্ৰথম বহুপদ মিলি আছে -2x² কেনসেল হৈ যাব কেনসেল হৈ কেনে কি থাকিব 0 থাকিব তো আমি নিলিখিলে হ'ব এতিয়া এটো কি আছিল +2x আছিল ইয়াৰ তলত একো বহুপদ নাই গতিকে মাইনাস কৰিলে এটো জেনেকুৱা আছিল তেনেকুৱাকে তলত নামি আহিব এটো প্ৰথমত লিখিম কাৰণে মই প্লাস চিনটো নি দিও কি লিখিম আমি 2x এতিয়া এটো +1 আছিল যেহেতুকে আমি তলৰ বহুপদটো মাইনাস কৰিম এটো কি হ'ব চিনটো হলনি হৈ কেনে -1 হ'ব এতিয়া -3 - 1 = আমি পাই আছো -4 এতিয়া যদি আমি চাবলৈ যাও এইটো বহুপদত x ৰ সৰ্বোচ্চ পাৱাৰ কিমান 1 হয় ইয়াত x ৰ সৰ্বোচ্চ পাৱাৰ কিমান আছিল 2 আছিল এতিয়া যেতিয়া ইয়াৰ x ৰ সৰ্বোচ্চ পাৱাৰ ইয়াতকৈ কম হৈ যাব তেতিয়া আমি কি কৰিব নোৱাৰিম হৰণ কৰিব নোৱাৰিম অৰ্থাৎ এইটো কি এইটো হৈ গল আমাৰ ভাগশেষ আমি সদায় এটা কথা মনত ৰাখিব লাগে ভাগশেষৰ মাত্ৰা সদায় কি হয়
ভাজকতকৈ সৰু হয় ভাজকতকৈ সৰু হৈ গ'লে আমি আৰু কি কৰিব নোৱাৰো তাক হৰণ কৰিব নোৱাৰো গতিকে ইয়াত কি হয় এতেকে ভাগহেক আমি কিমান পাইছো 2x - 4 পাইছো আৰু ভাগফল পাইছো 2x - 1 আমি লিখিম এতেকে ভাগফল 2x - 1 আৰু ভাগহেক 2x - 4 সো আমাৰ এটো কোৱেশ্চন নম্বৰ 3 কমপ্লিট হৈ গৈছে সৰি কোৱেশ্চন নম্বৰ 2 আমাৰ কমপ্লিট হৈছে এতিয়া আমি কোৱেশ্চন নম্বৰ 3 কৰিম 4 ৰ কোৱেশ্চন নম্বৰ 3 লৈছো কোৱেশ্চন নম্বৰ 3 আমাক দিয়া আছে 3x³ - 5x² + 10x - 3 এই বহুপদটোক হৰণ কৰিব লাগে আমি 3x + 1 এৰে গতিকে আমি লিখো 3x + 1 এই বহুপদটোৰে আমি হৰণ কৰিব লাগে 3x³ - 5x² + 10x - 3 এই বহুপদটোত ইয়াত আমি দেখিছো চলকৰ পাৱাৰ কি আছে অধক্ৰমত আছে গতিকে আমি কি কৰিম প্ৰথম পদ দুটা আগৰ দৰে প্ৰথম পদ দুটা মিলাম ইয়াত কি আছে 3x³ ইয়াত কি আছিল 3x আছিল সো প্ৰথমত যদি আমি পাৱাৰ মিলাব যাও ইয়াত x ৰ পাৱাৰ কিমান আছে 3 ইয়াত x ৰ পাৱাৰ কিমান আছে 1 আছে গতিকে আমি ভাগফলত যেটো প্ৰথম পদ পাম তাত আমি x² দিব লাগিব x² দিলে আমি কি পাম x² * x = x to the power 3 পাম আমাৰ কি হ'ব চলকৰ পাৱাৰ মিলিব এতিয়া আমি চাম চলকৰ লগত থকা সহগটো মিলাবলৈ ইয়াত সহগ কিমান আছিল 3 আছিল ইয়াত সহগ কিমান আছে 3 আছে আমি জানো 3 * 1 = 3 গতিকে ইয়াত কি আহিব 1 আহিব এতিয়া +1 দিলে আমি লিখিব নালাগে গতিকে প্ৰথম পদটো আমাৰ হৈ গৈছে কি হ'ব x² এতিয়া x² ৰে 3x ক আমি মাল্টিপ্লাই কৰি চালে কি পাম আমি পাই যাম 3x to the power 3 এতিয়া নেক্সট টাইম আমি কি কৰিব লাগিব এই x² ৰে +1 ক আমি মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে x² * 1 কৰিলে আমি কি পাম +x² পাম যেহেতুকে দুইটা প্লাস হয় এতিয়া x² থকা পদৰ তলত যদি আমি লিখি দিও আমি এনেকুৱা লিখিম +x²। এতিয়া আমি ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো বিয়োগ কৰিব লাগে বিয়োগ কৰিলে প্ৰথম দুটা পদে কি আছে মিলি আছে এইটো ওপৰৰ বহুপদৰ প্ৰথম যেটো পদ আছিল তাৰ লগত তলৰ বহুপদৰ প্ৰথম পদ মিলি আছে গতিকে আমি এটো 0 হৈ যাব মাইনাস কৰিলে আমি লিখিব না লাগে -5x² ইয়াৰ পৰা আমি মাইনাস কৰিব লাগে +x² মাইনাস কৰি দিলে এটো +x² আছিল ইয়াৰ চিনটো হলনি হৈ কেনে কি হৈ যাব -x² হৈ যাব গতিকে -5x² -x² কিয় মাইনাস হৈ যায় কাৰণ তলৰ বহুপদটো যদি আমি মাইনাস কৰি দিও মাইনাস প্লাস মিলি এই চিনটো কি হৈ যাব মাইনাস হৈ যাব আমি মনত ৰাখিব লাগে যদি মাইনাস কৰি দিও তেতিয়া হলে কি হয় তলৰ বহুপদটোৰ পদবিলাকৰ প্ৰত্যেকটো পদৰে চিন কি হৈ যায় হলনি হৈ কেনে প্লাস থাকিলে মাইনাস হয় আৰু মাইনাস থাকিলে প্লাস হয় গতিকে এইটো কি ধৰিম আমি -x² ধৰিম এতিয়া -5x² -x² = হৈ আছে আমাৰ -6x²। বাকি দুটা পদৰ তলত কি নাই বেলেগ পদ নাই গতিকে জেনেকুৱা আছিল তেনেকুৱাকে আমি তলত নুমাই আনিম কি হ'ব +10x - 3 এতিয়া আমি এটা নতুন বহুপদ পালো নতুন বহুপদটোত প্ৰথম পদটো কি আছে -6x² আছে তো আমাক যেটো বহুপদৰে হৰণ কৰিব দিছিলে তাত কি আছিল প্ৰথম পদটো 3x আছিল ইয়াত x ৰ পাৱাৰ কিমান 1 ইয়াত x ৰ পাৱাৰ 2 গতিকে পাৱাৰ মিলাব গলে আমি ইয়াত এটা x দিব লাগিব তেতিয়া x * x কৰিলে আমি পাই যাম x² এতিয়া আমি কি কৰিব লাগে চলকৰ সহগ মিলাব লাগে ইয়াত কি আছিল -6 আছিল ইয়াত কি আছে +3 আমি জানো 3 * -2 = -6 3 লগত আমি -2 যদি মাল্টিপ্লাই কৰি দিও তেতিয়া হলে কি পাও -6 পাও গতিকে ইয়াত আমি কি দিব লাগিব -2 দিব লাগিব x ৰ আগত -2 লিখিলে আমি দ্বিতীয় পদটো পাই আছো কিমান -2x এতিয়া -2x এৰে 3x ক যদি মাল্টিপ্লাই কৰো তেতিয়া হলে আমি পাম -6x² এই -2x এৰে আমি +1 ক মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে আমি পাম -2x এটো x থকা পদৰ তলত লিখিম আমি -2x এতিয়া আকৌ ওপৰৰ বহুপদটোৰ পৰা আমি তলৰ বহুপদটো মাইনাস কৰি দিব লাগে মাইনাস কৰিলে -6x² -6x² কেনসেল হৈ কেনে 0 হৈ যাব নেক্সট ইয়াত কি আছে -2x আছে এটো যদি মাইনাস কৰি দিও কি হৈ যাব +2x হ'ব সো +10x + 2x -2x আছিল মাইনাস কৰিলে চিন হলনি হৈ কেনে হ'ব +2x গতিকে +10x + 2x = হৈ আছে আমাৰ +12x
যেহেতুকে এই পদটো আমি প্ৰথম লিখিম প্লাছ চিনটো আমি দিব নালাগে আমি কি পালো তেতিয়াহ'লে 12x -3 তলত একো পদ নাছিলে গতিকে -3 আহি গ'ল তলত এতিয়া আমি পাই গ'লো এটা নতুন বহুপদ কিমান 12x - 3 সো ইয়াত কি আছিলে 3x আছিলে প্ৰথম পদ ইয়াত কিমান আছে 12x আছে x আৰু x পাৱাৰ আমাৰ মিলি আছে পাৱাৰ মিলি থাকিলে ইয়াত যেটো পদ লগ লগাম তাত আৰু x নাহিব আমি চাও চলক কিমান আছে সৰি হক কিমান আছে ইয়াত x ৰ হক আছে 12 ইয়াত x ৰ হক কিমান আছে 3 আছে আমি জানো কি 3 * 4 = 12 যেটোকে দুইটা প্লাস হয় ইয়াত কি আহিব +4 আহিব +4 * +3x কৰিলে আমি পাই আছো +12x এতিয়া +4 * +1 কৰিলে +++ এ হ'ব 4 1 * 4 গতিকে আমি পাই আছো +4 এতিয়া ওপৰৰ বহুপদৰ পৰা তলৰ বহুপদটো মাইনাস কৰিলে ইয়াত +4 আছিল হৈ যাব -4 আৰু কি 12x দুইটা প্লাস আছিল কেনসেল হৈ যাব গতিকে এটো কি পালো -3 এটো হৈ যাব -4 -3 - 4 = হৈ আছে আমাৰ -7 গতিকে দীৰ্ঘহৰণ পদ্ধতিৰে আমাৰ হৰণ কৰা হৈ গল আমি কি পালো ইয়াত ভাগফল পাইছো x² - 2x + 1 আৰু ভাগহেক পাইছো -7 এতিয়া আমি লিখিব পাৰিম आंसर এতেকে ভাগফল সমান x² - 2x + 4 আৰু ভাগহেক সমান -7 এইখিনিতে আমাৰ 4 কোৱেশ্চন নম্বৰ 3 কমপ্লিট হৈছে এতিয়া আমি 4 কোৱেশ্চন নম্বৰ 4 কৰিম ইয়াত আমাক দিছে x⁻11 - 5 ক হৰণ কৰিব লাগে x + 1 এৰে আৰু হৰণ কৰি আমি ভাগফল আৰু ভাগহেক নিৰূপণ কৰিব লাগে সো x + 1 এই বহুপদটোৰে আমাক হৰণ কৰিব দিছে x⁻11 - 5 ক এতিয়া আমি যদি চাও ইয়াত x ৰ পাৱাৰ কিমান আছে 1 আছে ইয়াত দ্বিতীয় পদটো হয় +1 গতিকে ইয়াত x⁻11 আছিল আমি কি কৰিব লাগিব পাৱাৰ মিলাব লাগিলে x⁻10 আমি ভাগফলত দিব লাগিব সো ভাগফলৰ প্ৰথম পদটো হ'ব আমাৰ x⁻10 এতিয়া x⁻10 * x কৰিলে আমি পাই যাম x⁻11 - 5 আছিল এতিয়া x⁻10 এই +1 ক যদি x⁻10 ৰে পূৰণ কৰো তেতিয়াহলে আমি পাই আছো x⁻10 এইটো -5 আছিল -5 ৰ লগত x⁻10 টো সদৃশ পদ নহয় গতিকে ইয়াৰ তলত আমি নিলিখো আমি অলপ দূৰত লিখিম x⁻10 এই +x⁻10 টো কেনেকৈ পাইছো তেতিয়াহলে x⁻10 ৰ লগত 1 মাল্টিপ্লাই কৰি কেনে পাইছো এতিয়া ওপৰৰ বহুপদটোৰ পৰা আমি তলৰ বহুপদটো মাইনাস কৰিব লাগে মাইনাস কৰিলে ইয়াত পাই আছো -5 এটো মাইনাস কৰিলে হৈ যাব -x⁻10 এতিয়া এই বহুপদটোত চলকৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে x⁻10 আছে পাৱাৰ মিলাব লাগিলে ইয়াত কি আছিল এটা x আছিল গতিকে আমি ভাগফলত x⁻9 দিব লাগিব এতিয়া x⁻9 দিলে আমি কি পাম x * x⁻9 = x⁻10 পাই যাম ইয়াত হক কিমান আছে -1 ইয়াত আছিল কি +1 গতিকে ইয়াত সমুখত মাইনাস চিন দিব লাগিব অৰ্থাৎ হক দিব লাগিব -9 তেতিয়াহলে দ্বিতীয় পদটো আমি পাই আছো -x⁻9 সো -x⁻9 এৰে যদি আমি x ক মাল্টিপ্লাই কৰো আমি পাই আছো -x⁻10 আৰু -x⁻9 এৰে যদি আমি 1 ক মাল্টিপ্লাই কৰো তেতিয়াহলে আমি পাই আছো -x⁻9 এতিয়া আমি যদি বিয়োগ কৰো তলৰ বহুপদটো তেতিয়াহলে ইয়াত -5 পাই যাম এই x⁻10 কেনসেল হৈ যাব এটো -x⁻9 আছিল মাইনাস কৰিলে এটো কি হৈ যাব +x⁻9 হৈ যাব এতিয়া আমি কি পালো নতুন এটা বহুপদ পালো যত x ৰ সৰ্বোচ্চ পাৱাৰ কিমান x⁻9 ইয়াত x ৰ সৰ্বোচ্চ পাৱাৰ কিমান আছিল 1 আছিল গতিকে আমি ইয়াত যেটো ভাগফলত যেটো পদ লিখিম ইয়াত x⁻ আমি 8 দিব লাগিব এতিয়া x⁻8 * x কৰিলে আমি x⁻9 পাম ইয়াত চাও x⁻9 ৰ হক +1 ইয়াতো +1 গতিকে ইয়াত কি আহিব অকল প্লাস চিন আহিব অৰ্থাৎ x⁻8 ৰ হক হ'ব +1 এতিয়া x⁻8 * x কৰিলে আমি পাই আছো +x⁻9 তাৰ পিছত x⁻8 * 1 কৰিলে আমি পাই আছো +x⁻8 আকৌ আমি ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো মাইনাস কৰিম মাইনাস কৰিলে এটো -5 আহিব তাৰ পিছত x⁻9 মাইনাস কৰিলে কেনসেল হৈ যাব এটো আহিব আমাৰ -x⁻8 এতিয়া ইয়াত 8 আছে গতিকে ইয়াত x আছিল আমি কি কৰিব লাগিব x⁻7 আমি
ভাগফলত দিব লাগিব এতিয়া আমি যদি চাও x টু দি পাৱাৰ 8 ৰ হক কিমান আছিল -1 ইয়াত কি আছে +1 এতিয়া গতিকে ইয়াত কি দিব লাগিব মাইনাস চিন দিব লাগিব যাতে x টু দি পাৱাৰ 7 x কৰিলে আমি -x টু দি পাৱাৰ 8 পাও গতিকে -x টু দি পাৱাৰ 7 x কৰিলে আমি -x টু দি পাৱাৰ 8 পালো এতিয়া x টু দি পাৱাৰ 7 আৰু 1 এটো আছিল মাইনাস এটো আছিল প্লাস মাল্টিপ্লাই কৰিলে আমি কি পাম মাইনাস পাম x টু দি পাৱাৰ 7 1 কৰিলে আমি পাই আছো x টু দি পাৱাৰ 7 গতিকে আমি কি কৰিম আকৌ ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো মাইনাস কৰিম মাইনাস কৰিলে আমি কি পাই আছো ইয়াত -5 আৰু ইয়াত পাই আছো x টু দি পাৱাৰ 8 x টু দি পাৱাৰ 8 দুইটাৰ আগতে মাইনাস আছিল গতিকে কি হৈ যাব কেনসেল হৈ যাব এটো -x টু দি পাৱাৰ 7 যদি মাইনাস কৰি দিও এটো কি হৈ যাব +x টু দি পাৱাৰ 7 হৈ যাব এতিয়া আমি যেটো বহুপদ পালো ইয়াত x ৰ সৰ্বোচ্চ পাৱাৰ কিমান 7 ইয়াত কিমান আছিল 1 আছিল গতিকে আমি কি দিম ভাগফলত x টু দি পাৱাৰ 6 আমি দিব লাগিব x টু দি পাৱাৰ 6 x মাল্টিপ্লাই কৰিলে আমি x টু দি পাৱাৰ 7 পাই যাম এতিয়া যদি চলকৰ হক মিলাও ইয়াত কি আছিল প্লাস ইয়াত কি আছিল প্লাস গতিকে কি আছে ইয়াত 1 আছে ইয়াতো +1 আছে কি হ'ব ইয়াত +1 হ'ব আমি 1 নিলিখো অকল প্লাস চিন দিম এতিয়া x টু দি পাৱাৰ 6 x কৰিলে আমি পাই আছো +x টু দি পাৱাৰ 7 x টু দি পাৱাৰ 6 1 মাল্টিপ্লাই কৰিলে আমি পাই আছো x টু দি পাৱাৰ 6 সো আমি ইয়াত লিখিছো +x টু দি পাৱাৰ 6 এতিয়া আকৌ আগৰ দৰে একে ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো মাইনাস কৰিব লাগে মাইনাস কৰিলে এটো -5 তলত নুমি আহিব এফালে x টু দি পাৱাৰ 7 x টু দি পাৱাৰ 7 দুইটাৰে আগত প্লাস আছিল গতিকে কেনসেল হৈ যাব এটো x টু দি পাৱাৰ 6 মাইনাস কৰিলে হৈ যাব -x টু দি পাৱাৰ 6 এতিয়া নতুন বহুপদটোত x ৰ সৰ্বোচ্চ পাৱাৰ কিমান হয় 6 হয় গতিকে ইয়াত x আছিল আমি ইয়াত কি কৰিব লাগিব x টু দি পাৱাৰ 5 দিব লাগিব এতিয়া x টু দি পাৱাৰ 5 দিলে আমি কি পাম x টু দি পাৱাৰ 5 x কৰিলে x টু দি পাৱাৰ 6 পাম x টু দি পাৱাৰ 6 ৰ চিন আছিল সম্মুখত মাইনাস ইয়াত আছে প্লাস গতিকে ইয়াত কি কৰিব লাগিব আমি মাইনাস চিন দিব লাগিব যাতে -x টু দি পাৱাৰ 5 x কৰিলে আমি -x টু দি পাৱাৰ 6 পাও এতিয়া -x টু দি পাৱাৰ 5 1 কৰিলে আমি পাই যাম -x টু দি পাৱাৰ 5 আকৌ আমি ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো মাইনাস কৰিব লাগে মাইনাস কৰিলে ইয়াত -5 ওলাব তাৰ পিছত এইফালে x টু দি পাৱাৰ 6 x টু দি পাৱাৰ 6 কেনসেল হৈ গলে কি থাকিব এটো মাইনাস কৰিলে হৈ যাব +x টু দি পাৱাৰ 5 এতিয়া কিমান থাকিলে সৰ্বোচ্চ পাৱাৰ x টু দি পাৱাৰ 5 থাকিলে গতিকে কি হ'ব আমি ইয়াত +x টু দি পাৱাৰ 4 দিম 4 দিলে কি হৈ যাব এটো +x টু দি পাৱাৰ 5 তাৰ পিছত +1 +x টু দি পাৱাৰ 4 হৈ আছে +x টু দি পাৱাৰ 4 এতিয়া আমি আকৌ ওপৰৰ বহুপদৰ পৰা তলৰ বহুপদটো মাইনাস কৰিলে -5 তলত আহিব এটো কেনসেল হৈ কেনে -x টু দি পাৱাৰ 4 থাকিব এতিয়া -x টু দি পাৱাৰ 4 পালো গতিকে ইয়াত কি দিব লাগিব -x টু দি পাৱাৰ 3 দিব লাগিব পদটো লগাব লাগিব -x টু দি পাৱাৰ 3 x কৰিলে আমি পাম -x টু দি পাৱাৰ 4 তাৰ পিছত -x টু দি পাৱাৰ 3 1 কৰিলে আমি পাই আছো মাইনাস প্লাস মাইনাস হৈ যাব x টু দি পাৱাৰ 3 এতিয়া আমি যদি আকৌ মাইনাস কৰি দিও ইয়াত কি ওলাব -5 ওলাব এফালে আমি -x টু দি পাৱাৰ 4 -x টু দি পাৱাৰ 4 কেনসেল হৈ যাব ইয়াত কি আছে -x টু দি পাৱাৰ 3 এটো মাইনাস কৰিলে হ'ব +x টু দি পাৱাৰ 3 সো এতিয়া আমি যেটো বহুপদ পালো ইয়াত x ৰ সৰ্বোচ্চ পাৱাৰ কিমান হয় 3 হয় আমি এইখিনি কৰিছো এতিয়া আমি পোৱা নতুন বহুপদটো আছিল -5 +x টু দি পাৱাৰ 3 এতিয়া x টু দি পাৱাৰ 3 মিলাব লাগিলে ইয়াত কিমান আছিল x আছিল গতিকে আমি কি দিব লাগিব +x² দিব লাগিব +x² যদি পদ লগাও তেতিয়া হলে +x² +x ইকুৱেল টু হৈ আছে +x টু দি পাৱাৰ 3 সো আমি পাই যাম +x টু দি পাৱাৰ 3 +x² +1 মাল্টিপ্লাই কৰিলে আমি পাই আছো +x² এতিয়া ওপৰৰ বহুপদৰ পৰা তলৰ বহুপদটো আকৌ মাইনাস কৰিব লাগে মাইনাস কৰিলে আমি পাই আছো -5 ইয়াত কি হৈ যাব +x টু দি পাৱাৰ 3 +x টু দি পাৱাৰ 3 কেনসেল হৈ যাব হলে কি থাকিব এটো মাইনাস হৈ যাব -x² আহিব নেক্সট আমি কি কৰিব লাগে x² -x² মিলাব লাগে ইয়াত আছিল কিমান x গতিকে আমি কি লগাম ইয়াত -x লগাম -x লগালে -x * x কৰিলে আমি কি পাম x টু দি পাৱাৰ -x² পাই যাম -x * x কৰিলে কি পাম -x² পাম গতিকে ইয়াত লিখিম আমি -x² আৰু -x * 1 কৰিলে আমি পাই আছো কিমান -x গতিকে ইয়াত আহিব -x এতিয়া
মাইনাছ কৰিব লাগে ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো -5 তলত আহি গ'ল ইয়াত কি -x² কেনসেল হৈ যাব গতিকে আমি ইয়াত কি পাম -x আছিলে এটো মাইনাস কৰিলে হৈ যাব +x এতিয়া ইয়াত কিমান আছিলে x আছিলে ইয়াতো কি আছে x আছে গতিকে ইয়াত যেটো বহুপদ পাম তাত আমি x দিব না লাগে আমি চাব লাগে সহগ কিমান আছে ইয়াত x ৰ সহগ 1 আছে ইয়াত x ৰ সহগ কিমান আছে 1 আছে 1 1 গুণা 1 হয় গতিকে আমি ইয়াত কি কৰিম ইয়াত আমি নতুন যেটো পদ লগ লগাম এটো হ'ব +1 এতিয়া 1 * x কৰিলে আমি পাম x গতিকে 1 * x কৰিলে আমি পাই আছো +x এতিয়া 1 * 1 কৰিলে আমি কি পাই আছো 1 * 1 = 1 পাই আছো এতিয়া একেবাৰে আগত লিখিছো কাৰণে এই প্লাস চিহ্নটো আমি দিব না লাগে গতিকে আমি আকৌ কি কৰিম ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো মাইনাস কৰিম মাইনাস কৰিলে এই 1 টো আমি ইয়াত নিলিখি কেনে এইটো -5 ৰ লগত সদৃশ হয় গতিকে +1 আমি আগত লিখি দিও আমি কি কৰিছো +1 ৰ লগত x + 1 মাল্টিপ্লাই কৰিছো এতিয়া 1 * x = x এইটো প্লাস চিহ্নটো আমি দিব লাগিব তাৰ পিছত 1 * 1 = কি হ'ব +1 হ'ব এই প্লাস চিহ্নটো আমি নিদিলেও হ'ব এতিয়া 5 এটো 1 to প্লাস আছিলে যদি তলৰ ওপৰটো পৰা তলৰটো মাইনাস কৰি দিও এটো হৈ যাব -1 -5 - 1 = হৈ আছে -6 আৰু x এটো আছিলে +x এটো আছিলে +x গতিকে কি হ'ব মাইনাস কৰিলে এটো কেনসেল হৈ যাব গতিকে ইয়াত ভাগফল কিমান পালো এটো ভাগফল হল আমাৰ এটো ভাগফল হ'ব আৰু ভাগে কিমান ওলাইছে ভাগে ওলাইছে -6 গতিকে আমি লিখি দিব পাৰিম এতেকে ভাগফল x to the power 10 minus x to the power 9 plus x to the power 8 minus x to the power 7 plus x to the power 6 minus x to the power 5 plus x to the power 4 minus x to the power 3 plus x square minus x plus 1 এইটো হৈছে ভাগফল আৰু ভাগে হৈছে -6 সো আমাৰ 4 ৰ কোৱেশ্চন নম্বৰ 4 কমপ্লিট হৈ গৈছে এতিয়া আমি 5 ৰ কোৱেশ্চন নম্বৰ 1 কৰিম 5 ৰ কোৱেশ্চন নম্বৰ 1 ত আমাক দিছে 3x² minus 2x minus 40 3x plus 10 ৰে হৰণ কৰা তো আমি হৰণ কৰিব লাগে 3x plus 10 ৰে আমাক দিয়া থকা বহুপদটো হৈছে 3x² minus 2x minus 40 সো আমি কি চাম প্ৰথম পদটো চাম ইয়াৰে কি আছে 3x² আছে ইয়াত প্ৰথম পদটো কি আছে 3x আছে সো আমি যদি পাৱাৰ মিলাব যাও ইয়াত পাৱাৰ 2 আছিলে ইয়াত 1 আছিলে গতিকে ইয়াত এটা x দিব লাগিব এতিয়া x ৰ ইয়াত সহগ আছিলে 3x² ৰ ইয়াত x ৰ সহগ আছিলে 3 আমি জানো 3 * 1 = 3 গতিকে ইয়াত কি হ'ব +1 হ'ব +1 হলে আমি নিদিও গতিকে x * 3x কৰিলে আমি পাই গলো 3x² নেক্সট আমি কৰিব লাগে x * +10 x * +10 কৰিলে আমি পাম +10x গতিকে ইয়াত আহিব +10x এতিয়া আমি ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো মাইনাস কৰিব লাগে মাইনাস কৰিলে 3x² কেনসেল হৈ যাব এটো +10x আছিলে এটো মাইনাস কৰিলে হ'ব কি -10x হৈ যাব সো -2x -10x আমি ৰিজাল্ট পাম কি -12x আৰু -40 তলত একো পদ নাছিলে গতিকে -40 আমি তলত লিখিম এতিয়া আমি এটা নতুন বহুপদ পালো বহুপদটো কি হয় -12x -40 এতিয়া ইয়াত x আছে চলক ইয়াতো কি আছে x আছে গতিকে ভাগফলত আমি যেটো নতুন পদ লিখিম তাত x নাথাকিব আমি সহগ চাও ইয়াত x ৰ সহগ -12 আছে ইয়াত x ৰ সহগ 3 আছে আমি জানি কি 3 * -4 = -12 গতিকে আমি ভাগফলত কি দিব লাগিব ভাগফলত যেটো পদ লিখিম তাত -4 লিখিব লাগিব এতিয়া ইয়াত যদি আমি -4 লিখো -4 এৰে 3x ক মাল্টিপ্লাই কৰিলে আমি পাম -12x আৰু -4 এৰে 10 ক মাল্টিপ্লাই কৰিলে এইটো মাইনাস এইটো প্লাস গতিকে মাইনাস হ'ব 4 * 10 = হৈ আছে 40 আমি পাই যাম -40 এতিয়া আমি যদি চাও ওপৰৰ বহুপদটো আৰু তলৰ বহুপদটো দুটা একে হয় -12x -40 -12x -40 গতিকে মাইনাস কৰিলে আমি কিমান পাম 0 পাম আমি হৰণ কৰা হৈ গল হৰণ কৰোতে আমি ভাগফল কিমান পালো x - 4 আৰু ভাগে কিমান পালো 0 পালো আমি লিখি দিম ইয়াত ভাগফল সমান x - 4 আৰু ভাগশেষ সমান 0 অৰ্থাৎ কি হ'ব 3x - 10 আমাক দিয়া থকা বহুপদটোৰ এটা উৎপাদক হ'ব আমাক অকল হৰণ কৰিব কৈছে গতিকে হৰণ কৰিম আৰু ভাগফল আৰু ভাগশেষ লিখিম সো আমাৰ 5 ৰ কোৱেশ্চন নম্বৰ 1 কমপ্লিট হৈছে এতিয়া কৰিম আমি 5 ৰ কোৱেশ্চন নম্বৰ 2 ইয়াত দিয়া আছে 2 + 7x + 7x²
প্লাছ 2x কিউবক 2x প্লাছ 1 এৰে হৰণ কৰা আমাক দিয়া থকা বহুপদটো কি আছে x ৰ পাৱাৰবিলাক ঊৰ্ধ্বক্ৰমত আছে আমি এইটো কি কৰিম অধক্ৰমত সজাই কেনে লিখিম গতিকে এই বহুপদটোকে আমি যেতিয়া হৰণ কৰিম হৰণ কৰিলে সকলকৈ ডাঙৰ পাৱাৰ যেটো আছে x ৰ হেতু আমি আগত লিখিম ইয়াত কি আছে প্ৰথম পদটো হ'ব তেতিয়া হলে প্লাছ 2x কিউব আছিল আমি লিখিম 2x কিউব প্লাছ যেটোকে হয় আমি আগত প্লাছ চিনটো নিদিও ইয়াৰ পিছত আমি লিখিম দ্বিতীয় পদ হিচাপে প্লাছ 7x স্কয়াৰ সো প্লাছ 7x স্কয়াৰ ইয়াৰ পিছত আমি লিখিম প্লাছ 7x প্লাছ 7x ইয়াৰ পিছত আছিলে প্লাছ 2 আমি লিখিম একেবাৰে হেকত প্লাছ 2 আমি কি কৰিলো চলকৰ পাৱাৰ বিলাক কি হজালো অধক্ৰমত হজালো এতিয়া হৰণ কৰিব লাগে 2x 1 এৰে এটো অধক্ৰমত মিলি আছে আমি হৰণ কিহেৰে কৰিব লাগে 2x 1 এৰে হৰণ কৰিব লাগে সো হৰণ কৰিলে আমি কি চাব লাগে প্ৰথম পদটো চাব লাগে ইয়াত কি আছে 2x আছিল ইয়াত কি আছে 2x কিউব আছে এতিয়া যদি আমি চলকৰ পাৱাৰ মিলাব যাও ইয়াত পাৱাৰ 3 আছিল ইয়াত পাৱাৰ 1 আছে গতিকে আমি ভাগফলত x স্কয়াৰ দিব লাগিব x স্কয়াৰ দিলে কি হ'ব x স্কয়াৰ * x কৰিলে আমি x টু দি পাৱাৰ 3 পাম নেক্সট আমি কি চাম চলকৰ লগত থকা হক চাম ইয়াত 2 আছিল ইয়াতো 2 আছে আমি জানো কি 2 * 1 = 2 গতিকে ভাগফলত আমি কি দিব লাগিব 1 দিব লাগিব 1 মানে এটো কি হ'ব +1 হ'ব একেবাৰে আগত আমি প্লাস চিহ্ন দিব না লাগে আৰু 1 হলে হক যদি 1 হয় +1 হয় তেতিয়া হলে কি আমি x স্কয়াৰ আগত লিখি দিব না লাগে গতিকে প্ৰথম পদটো কি হ'ব ভাগফলৰ x স্কয়াৰে হ'ব এতিয়া x স্কয়াৰ * 2x কৰিলে আমি পাই আছো 2x কিউব x স্কয়াৰ * +1 কৰিলে আমি পাই আছো +x স্কয়াৰ সো 7x স্কয়াৰ ঠিক তলত লিখি দিম আমি +x স্কয়াৰ কাৰণ কি হ'ব 7x স্কয়াৰৰ লগত +x স্কয়াৰটো সদৃশ পদ হ'ব যেহেতুকে ইয়াত x ৰ পাৱাৰ একে আছে এটো মিলাই কেনে আমি লিখিম হদাই এতিয়া প্ৰথম পদ দুটা কেনসেল হৈ যাব মাইনাস কৰিলে 7x স্কয়াৰ এটো +x স্কয়াৰ আছিল কি হৈ যাব মাইনাস কৰিলে এটো -x স্কয়াৰ হৈ যাব গতিকে 7x স্কয়াৰ - x স্কয়াৰ = হৈ যায় 6x স্কয়াৰ এটো প্লাস আছিল এটো মাইনাস হলে ইয়াত কি আহিব প্লাস আহিব প্ৰথম পদত আমি প্লাস চিহ্নটো নিদিও গতিকে আমি লিখিম 6x স্কয়াৰ ইয়াৰ পিছত 7x ৰ তলত একে পদ নাই সদৃশ পদ গতিকে আমি ইয়াত লিখিম +7x তলত নামি আহিব একেদৰে 2 তলত নামি আহিব আহিলে আমি এটা নতুন বহুপদ পালো কি পালো 6x স্কয়াৰ + 7x - +2 এতিয়া ইয়াৰ প্ৰথম পদটো কিমান আছে 6x স্কয়াৰ যদি আমি পাৱাৰ মিলাব যাও ইয়াত x আছিল ইয়াত x স্কয়াৰ আছে গতিকে ভাগফলত আমি এটা x দিব লাগিব x লিখিলো ইয়াত x লিখিলে এতিয়া x এৰে x ক মাল্টিপ্লাই কৰিলে x স্কয়াৰ পাম আমাৰ কি মিলি গল এতিয়া লৈকে ভাগ চলকৰ পাৱাৰ মিলি গল এতিয়া আমি কি মিলাব লাগে সহগ ইয়াত আছিল 6 ইয়াত আছিল 2 আমি জানো কি 2 * 3 = 6 সো আমি ভাগফলত কি দিব লাগিব সহগ হিচাপে 3 দিব লাগিব এটো প্লাস হয় গতিকে +3 হ'ব ইয়াত কি দিম তেতিয়া হলে x ৰ লগত সহগ দিম +3 দ্বিতীয় পদটো আমি পাই গলো কিমান হ'ব +3x এতিয়া +3x * +2x কৰিলে আমি পাম 3 2 * 6 so +6x স্কয়াৰ আমি ইয়াত লিখি দিম তেতিয়া হলে 6x স্কয়াৰ এতিয়া +3x এৰে আমি কাক মাল্টিপ্লাই কৰিব লাগিব 1 ক মাল্টিপ্লাই কৰিব লাগিব কৰিলে আমি কি পাম +3x পাম x থকা পদ এইটো আছিল গতিকে ইয়াৰ তলত লিখি দিম আমি +3x এতিয়া আমি ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটো মাইনাস কৰিব লাগে সো প্ৰথম পদ কেনসেল হৈ যাব 6x স্কয়াৰ 6x স্কয়াৰ একে আছে এতিয়া এটো +3x টো তলৰ বহুপদটো যদি মাইনাস কৰি দিও এটো কি হৈ যাব -3x হৈ যাব যেটোকে প্লাস মাইনাস মাইনাস হয় এতিয়া -3x আৰু এটো কি +7x তেতিয়া হলে সংখ্যা দুটা হক দুটা হৈছে +7 আৰু -3 এটো +3x আছিল হ'ব -3x গতিকে কি লিখিছো -3 এতিয়া +7 - 3 = হৈ আছে +4 আমি ইয়াত কি পাম তেতিয়া হলে +4x আকৌ প্ৰথম পদত আমি প্লাস চিহ্ন দিব না লাগে গতিকে আমি প্লাস চিহ্নটো নিদিও আমি কি পালো তেতিয়া হলে 4x ইয়াত 2 আছিল +2 হলত একো পদ নাছিল এটো নামি আহিব +2 আমি নতুন বহুপদ পালো কিমান 4x + 2 এতিয়া আমি যদি চাও ইয়াত কি আছিল 2x আছিল x পাৱাৰ মিলি আছে গতিকে ভাগফলত আমি যেটো পদ ইয়াত দিম তাত কি না থাকিব x না থাকিব এতিয়া আমি হক চাব লাগে ইয়াত 2 আছে ইয়াত কিমান আছে x ৰ হক 4 আছে আমি জানো কি 2 * 2 = 4 হয় গতিকে এই 2 টো আমি কত লগাব লাগিব ভাগফলত দিব লাগিব এই 2 টোৰ চিন কি হ'ব প্লাস চিন হ'ব আমি ইয়াত কি লিখিম +2 লিখিম +2 * +2x প্লাস কৰিলে প্লাসে হ'ব 2 2 * 4 গতিকে আমি পাই আছো 4x তাৰ পিছত +2 * 1 দুইটা প্লাস হয় গতিকে কি হ'ব +2 হ'ব
এতিয়া আমি যদি চাও দুয়োটা বহুপদ একে হয় 4x + 2 4x + 2 গতিকে এটাৰ পৰা আনটো যদি মাইনাস কৰি দিও ওপৰটোৰ পৰা তলৰটো মাইনাস কৰিলে আমি কি পাম 0 পাম গতিকে কি হল ভাগহে কোলাল আমাৰ 0 এটো আমাৰ হৰণ কৰা হৈ গল আমি ভাগফল কিমান পালো x² + 3x + 2 গতিকে আমি ইয়াত লিখিব পাৰো এতেকে ভাগফল সমান x² + 3x + 2 আৰু ভাগহেক সমান 0 এইটো কি হ'ব তেতিয়া হলে 2x + 1 টো আমাক যেটো বহুপদ দিয়া আছিল তাৰ এটা উৎপাদক হ'ব আমাক এইবিলাক নাই উদা আমাক অকল হৰণ কৰিব দিছে গতিকে হৰণ কৰিম ভাগফল আৰু ভাগহেক লিখিম আমাৰ এইখিনিতে কি হৈ গল 5 ৰ 1 আৰু 2 কমপ্লিট হৈ গল আমি এতিয়া 6 ৰ কোৱেশ্চন নম্বৰ 1 কৰিম 6 ৰ কোৱেশ্চন নম্বৰ 1 ত আমাক দিছে -14x² - 13x + 12 বহুপদ ৰাখিটো 2x + 3 দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য নে এটো আমাক খুদিছে সম্পূৰ্ণৰূপে বিভাজ্য হয় না নহয় আমি জানো সম্পূৰ্ণৰূপে যদি বিভাজ্য হয় তেতিয়া হলে ভাগহেক আমি কি পাব লাগিব 0 পাব লাগিব গতিকে আমাক যেহেতুকে ইয়াত ভাগফল কি ওলাব হেইটোৰ এই কোৱেশ্চনটোৰ এনসাৰ কৰোতে আমাক ভাগফলটো যেহেতুকে নালাগে আমি কি কৰিম ভাগহেক উপপাদ্য ব্যৱহাৰ কৰিম ভাগহেক উপপাদ্য ব্যৱহাৰ কৰি কেনে আমি চাম ইয়াত ভাগহেক 0 ওলাই নে নোলায় যদিহে ভাগহেক 0 ওলাই তেতিয়া হলে কি হ'ব সম্পূৰ্ণকৈ বিভাজ্য হ'ব গতিকে আমি এইটো সলভ কৰাৰ কাৰণে আমি কি কৰিম আমি 2x + 3 ৰ 0 লম ইয়াত দিয়া আছে px = এইটো প্ৰদত্ত বহুপদ হ'ব কি হ'ব -14x² - 13x + 12 ইয়াত আমি কি হে হৰণ কৰিব লাগে 2x + 3 ৰে যদিহে আমি হৰণ কৰি কেনে চাও গতিকে আমি কি কৰিম 2x + 3 0 লৈ কেনে আমি ভাগহেক উপপাদ্য ব্যৱহাৰ কৰিম সো এতিয়া 2x + 3 ৰ 0 লৈ পাও কি পাম আমি 2x + 3 = 0 হ'ব ইয়াৰ পৰা আমি পাম 2x = -3 ইয়াৰ পিছত আমি পাম implies x = -3/2 সো আমি এতিয়া ভাগহেক ওলাব লাগিলে কি কৰিব লাগিব এটো প্ৰদত্ত বহুপদ px আছিলে এটাকে ভাগহেক কিমান হ'ব pa হ'ব ইয়াত এৰ জায়গাত কি পাইছো আমি -3/2 গতিকে আমি লিখিম এটাকে px বহুপদক 2x + 3 ৰে হৰণ কৰিলে পোৱা ভাগহেক এইটো আমাৰ আছিল -14x² গতিকে আমি কি পাম p x ৰ জায়গাত আমি লিখিম -3/2 এতিয়া -14 * x² ৰ কাৰণে আমি লিখিম -3/2 হোল স্কয়াৰ তাৰ পিছত আছিল -13x গতিকে ইয়াত আমি লিখিম -13 x ৰ জায়গাত আমি লিখিম -3/2 হেখৰ পদটো আছিল +12 আমি ইয়াত লিখি দিম +12 এতিয়া এইটো কৰিলে আমি -14 3² এটো মাইনাসৰ স্কয়াৰ কৰিলে প্লাস হৈ যাব 3² আমি পাই আছো 9 তলত 2 আছিল 2² আমি পাই আছো 4 -13 * 3 এটো মাইনাস মাইনাস কি হৈ যাব চিনটো হৈ যাব প্লাস আৰু 13 * 3 আমি পাই আছো 39 ডিভাইডেড বাই 2 + 12 এতিয়া এইটো কৰিলে আমি 2 ৰে কাটিলে ইয়াত 2 পাম ইয়াত 7 পাম গতিকে প্ৰথম পৰিমেয় সংখ্যাটো হৈ আছে -7 * 9 7 9 are 63 divided by 2 plus ইয়াত পাই আছো 39/2 দ্বিতীয় পদটো তাৰ পিছৰ পদটো পাই আছো আমি 12 এটো আমি সিম্পলিফাই কৰিব লাগে কিমান হয় আমি চাব লাগে সো আমি ইয়াত কৰিছো এটো ইকুৱেল টু হৈ আছে আমাৰ LCM 2 আহিব গতিকে LCM যদি 2 লও ইয়াত -63 LCM 2 ললে প্ৰথম আহিব -63 তাৰ পিছত আহিব +39 তাৰ পিছত এইটো 12 আছিল 12 2s are 24 গতিকে ইয়াত আহিব 24 12 ৰ লগত আমি কি কৰিব লাগিব 2 মাল্টিপ্লাই কৰিব লাগিব কৰিলে আমি কি পাম 24 পাম এতিয়া এটো যদি চাব যাও -63
আৰু এইটো 39 প্লাস 24 9 প্লাস 4 ইকুৱেল টু 3 হৈ আছে 356 ডিভাইডেড বাই 2 এইটো ইকুৱেল টু কি পাম আমি 0 পাম যেহেতুকে ওপৰখিনি 0 হ'ব 0/2 ইকুৱেল টু 0 ওলাব গতিকে আমি কি পালো ভাগশেষ কিমান পালো ভাগশেষ পালো 0 যেহেতুকে ভাগশেষ 0 ওলাইছে গতিকে কি হ'ব এইটো px বহুপদটো আমাৰ 2x plus 3 দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য হ'ব আমি এনসাৰ লিখিব পাৰিম এতিয়া সম্পূৰ্ণৰূপে বিভাজ্য হয় সম্পূৰ্ণ ৰূপে বিভাজ্য হয় এইটো আমাৰ হ'ব এনসাৰ ইয়াত আমি ডিটেইলছত লিখি দিব পাৰিম এতেকে -14x² -13x + 12 বহুপদটো 2x plus 3 ৰে সম্পূৰ্ণকে বিভাজ্য হয় এইটো আমাৰ হৈ গল 6 ৰ কোৱেশ্চন নম্বৰ 1 আমি এতিয়া 4 ৰ কোৱেশ্চন নম্বৰ 2 কৰিম ইয়াত আমাক দিছে x - 7 ৰাখিটো x³ plus 2x² minus 3x plus 4 বহুপদ ৰাখিটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা তো এইটো কৰাৰ কাৰণে আমাক কি লাগে ভাগশেষ শূন্য হয় নে নহয় এইটোহে লাগে আমাক ভাগফল কি হয় এইটো না লাগে গতিকে যেহেতুকে আমাক ভাগফল না লাগে ইয়াত আমি ভাগশেষ উপপাদ্যটো ব্যৱহাৰ কৰিম ভাগশেষ উপপাদ্য ব্যৱহাৰ কৰিব যাওঁতে আমি এনেকুৱা কৰিম প্ৰদত্ত বহুপদ px equal to আমি লম এইটো কি দিয়া আছিলে x³ plus 2x² minus 3x plus 4 এইটো আমাক দিয়া থকা বহুপদ আৰু কিহেৰে হৰণ কৰাৰ কথা কৈছিলে আমাক x - 7 ৰাখিটোৰে গতিকে আমি কি কৰিম x - 7 ৰ শূন্য লম এতিয়া x - 7 ৰ শূন্য লৈ পাও x - 7 ৰ শূন্য ললে আমি কি পাম x - 7 equal to 0 implies x equal to 7 গতিকে ভাগশেষ উপপাদ্যত আমি যেটো বাস্তৱ সংখ্যা এৰ কথা কও ইয়াত a কিমান হ'ব 7 হ'ব গতিকে ভাগশেষ উপপাদ্য ব্যৱহাৰ কৰিম এনেকে এতেকে x - 7 এৰে px বহুপদক হৰণ কৰি পোৱা ভাগশেষ হল হৰণ কৰিলে পোৱা ভাগশেষটো হ'ব p a আছিলে ইয়াত হ'ব p7 যেহেতুকে আমি এৰ মান ইয়াত 7 পাইছো এতিয়া আমি x ৰ হলনি দিয়া বহুপদটোত কি লিখিব লাগে 7 লিখিব লাগে গতিকে x³ আছিলে আমি লিখিম 7³ plus 2x² আছিলে এইটো হ'ব +2 * 7² minus 3x আছিলে এইটো হ'ব -3 * 7 plus 4 আমি যদি ভালকে লক্ষ্য কৰো এইটো কি নহয় শূন্য নহয় কাৰণ মাইনাস ইয়াত কি আছে 3 * 7 = 21 আমি মাইনাস অকল কিমান পাম 21 পাম বাকি প্লাস বহুত কেইটা ওলাব এইটো 7³ = হৈ আছে 343 তাৰ পিছত প্লাস 7² = হৈ আছে 49 * 2 কৰিলে আমি পাম 98 এইটো 3 * 7 কৰিলে ওলাব 21 plus 4 গতিকে এইটো যদি আমি কৰো আমি কিমান পাম 343 আছিলে 345 এইটো 445 আহিব 445 minus 21 এইটো 445 minus 21 কৰিলে আমি পাই আছো 424 424 টো 0 ৰ সমান নহয় গতিকে কি হ'ব আমি কি পালো ভাগশেষ শূন্য নহয় ইয়াত আমি ইয়াত লিখিম এতেকে ইয়াত ভাগশেষ শূন্য নহয় ভাগশেষ not equal to 0 যদি ভাগশেষ not equal to 0 হয় তেতিয়া হলে কি নহব x - 7 ৰাখিটো x³ plus 2x² minus 3x plus 4 এই বহুপদ ৰাখিটোৰ এটা উৎপাদক নহয় আমি লিখিম এতেকে x - 7 ৰাখিটো x³ plus 2x² minus 3x plus 4 বহুপদ ৰাখিটোৰ বহুপদটোৰ এটা উৎপাদক নহয় বহুপদৰ এটা উৎপাদক
নহয় এটো কেতিয়া উৎপাদক হলে হয় যদিহে ভাগশেষ শূন্য ওলালে হয় আমি ভাগশেষ পালো 424 গতিকে ইয়াত ভাগশেষ নট ইকুয়াল টু 0 এতে কি নহয় এটা উৎপাদক নহয় সো আমাৰ 6 ৰ কোৱেশ্চন নম্বৰ 2 কমপ্লিট হৈ গৈছে এতিয়া আমি কোৱেশ্চন নম্বৰ 7 কৰিম ইয়াত আমাক দিয়া আছে ax cube plus 3x square plus 5x minus 4 আৰু x cube minus 4x minus a বহুপদ দুটাক x minus 2 ৰে হৰণ কৰিলে একে ভাগশেষ পোৱা যায় এর মান নির্ণয় করা এটু করিব যাওতে আমি লিখিম প্রদত্ত বহুপদ দুটা হল আমি এটা লিখু p1x বহুপদটো আমি প্রথমটো লিখিলো কি আছিল ax to the power 3 plus 3x square plus 5x minus 4 আৰু আনটো লিখু p2x এটো আমাক দিয়া আছিল দ্বিতীয় বহুপদটো লিখিম x cube minus 4x minus a এতিয়া দুয়োটাকে আমি কি কৰিব লাগে x minus a ৰে হৰণ কৰি পোৱা ভাগশেষ ওলাব লাগে প্ৰথমত x minus a ৰে হৰণ কৰি পোৱা ভাগশেষ ওলাব লাগিলে আমি x minus 2 ৰে হৰণ কৰি পোৱা ভাগশেষ ওলাব লাগিলে আমি কি কৰিম x minus 2 ৰ শূন্য লম এতিয়া x minus 2 ৰ শূন্য লৈ আমি পাও শূন্য লৈ পাও কি পাম x minus 2 equal to 0 implies x equal to 2 আমি ভাগশেষ উপপাদ্যত পোৱা এর মান এটো অঙ্কৰ ক্ষেত্ৰত কি হ'ব 2 হ'ব গতিকে আমি লিখিম এতেকে x minus 2 ৰে p1x বহুপদক হৰণ কৰি পোৱা ভাগশেষ হৰণ কৰিলে পোৱা ভাগশেষ pa আছিল ইয়াত কি হ'ব p1 এর মান কিমান ইয়াত 2 গতিকে কি হ'ব ভাগশেষটো হ'ব p1 2 এতিয়া আমি p1 বহুপদটোত x ৰ জায়গাত কি লিখিব লাগিব 2 বহুৱাই দিব লাগিব ax কিউব আছিল ইয়াত হ'ব a into 2 কিউব plus 3x square আছিল 3 into 2 square হ'ব plus 5x আছিল 5 into 2 হ'ব minus 4 so এটো যদি আমি সিম্পলিফাই কৰো a কিউব ইকুয়াল টু হৈ আছে সৰি 2 কিউব ইকুয়াল টু হৈ আছে 8 গতিকে প্ৰথম পদটো হ'ব 8a তাৰ পিছত 3 2 square equal to 4 3 4 * 12 হয় গতিকে এটো হ'ব 12 5 into 2 equal to হৈ আছে 10 ইয়াত পাই আছো minus 4 গতিকে আমি পালো 8a ইয়াৰ লগত 12 plus 10 কৰিলে 22 minus 4 কৰিলে আমি পাই আছো plus 18 সো ভাগশেষ আমি পালো 8a plus 18 এতিয়া p2 বহুপদটোক x minus 2 ৰে হৰণ কৰিলে পোৱা ভাগশেষটো আমি ওলাম ইয়াত কৰিছো এতেকে x minus 2 ৰে p2x বহুপদক হৰণ কৰি পোৱা ভাগশেষ এতিয়া আমি কি লিখিব লাগিব p2 আৰু এর জায়গাত যেহেতুকে 2 পাইছো আমি ব্ৰেকেটত লিখিম 2 এতিয়া দ্বিতীয় বহুপদটোত আমি x ৰ জায়গাত 2 বহুৱাই দিম বহুৱালে কি পাম আমি এইটো আছিল x কিউব গতিকে হ'ব 2 কিউব minus 4x আছিল minus 4 into 2 তাৰ পিছত minus a আছিল গতিকে ইয়াত আহিব minus a এতিয়া এইটো কৰিলে 2 কিউব ইকুয়াল টু আছে 8 minus 4 2 * 8 minus a plus 8 minus 8 cancel হৈ কেনে ফাইনালি কি থাকিব minus a থাকিব আমাক কোৱা হৈছিল কি প্ৰথম বহুপদটো আৰু দ্বিতীয় বহুপদটোক x minus 2 ৰে হৰণ কৰিলে আমি একে ভাগশেষ পাও যেতুকে একে ভাগশেষ পাও 8a plus 18 equal to কি হ'ব লাগিব minus a হ'ব লাগিব গতিকে আমি লিখিম প্ৰশ্নমতে কি হ'ব দুয়োটা ভাগশেষ সমান হ'ব গতিকে আমি কি লিখিম 8a plus 18 equal to minus a এতিয়া এইফালৰ minus a টো এইফাল লৈ আহিলে কি হৈ যাব plus a হৈ যাব plus 18 টো আমি হেফাল লৈ গলে পাম minus 18 গতিকে আমি লিখিছো এনেকুৱা 8a a টো এইফাল লৈ আহিলে হৈ যাব plus a আৰু plus 18 এইফাল লৈ গলে আমি পাম minus 18 এতিয়া 8a plus a equal to আমি পালো 9a equal to minus 18 implies a equal to minus 18 by 9 implies
a ইকুৱেল টু -2 সো আমি এৰ মান পাই গ'লো এৰ মান কিমান পালো -2 আমাক এৰ মান নিৰূপণ কৰিব কৈছিলে গতিকে আমি এনেকুৱাকে কৰিলো দুয়োটাৰ ক্ষেত্ৰতে কি ওলালো ভাগশেষ ওলালো যেটোকে ভাগশেষ দুয়োটা সমান বুলি কৈছিলে আমি দুয়োটা ভাগশেষ সমান কৰি কেনে এৰ মান কিমান পালো -2 গতিকে কোৱেশ্চন নম্বৰ 7 আমাৰ কমপ্লিট হৈ গ'ল